মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি নৱম শ্ৰেণীৰ উচ্চ গণিতৰ লগাৰিথম চেপ্টাৰটোৰ 3.2 এক্সাৰসাইজটো আমি কৰিবলৈ ওলাইছোঁ আৰু সেই এক্সাৰসাইজটো সাধাৰণতে দেখা যায় দশম শ্ৰেণীৰ কাৰণেহে তোমালোকৰ আচলতে ধাৰ্য কৰি থোৱা আছে। তাৰমানে এই এক্সাৰসাইজটো আকৌ একেটাকে দশম শ্ৰেণীত আছে আৰু এইটো তোমালোকৰ সিলেবাছৰ পৰা আঁতৰাই থোৱা আছিল, কিন্তু বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক কৈ আছে যে এক্সাৰসাইজটো বুজাব লাগে বা যা হওক তোমালোকৰ যেহেতু কথা মই শুনিব লাগিব আৰু বস্তুখিনি যেতিয়া তোমালোকক বিদ্যালয়ত শিকাইছে মইনো শিকোৱাত আপত্তি কি, গতিকে মই শিকাই দিছোঁ। তাতে সৰু সৰু কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকে তোমালোকৰ সাধাৰণতে আহে আৰু ডাঙৰ প্ৰশ্নবিলাক তোমালোকৰ তাতে নোসোধে, কাৰণ সেইবোৰ প্ৰশ্ন তোমালোকে এটা এটা কৰিবলৈ বহুত টাইম লাগি যাব। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকৰ 3.1 4টামান ভিডিঅ'ত কমপ্লিট কৰিলোঁ আৰু ভিডিঅ'বোৰ চাগে তোমালোকে চাইছা। যদি নাই চোৱা ওপৰতো মই আই বুটাম লগাই দিছোঁ, তোমালোকে ভিডিঅ'বোৰ পুনৰ চাই ল'বা। আৰু ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'বোৰ চাই যথেষ্ট সন্তুষ্টিত হৈছে বুলি মই গম পাইছোঁ আৰু তেওঁলোকৰ কমেণ্টৰ জৰিয়তে মোক সেইখিনি কথা অৱগত কৰিছে। এতিয়া তোমালোকৰ যিটো 3.2 মই আগবঢ়াম, তাতে কুৱেশ্যন 1, কুৱেশ্যন 2, কুৱেশ্যন 3 মই কৰিম দেই। গতিকে যিটো এক্সাৰসাইজ তোমালোকৰ 3.2 হ'ব, তাতে আমি কুৱেশ্যন 1টো কৰিম। 1তে তোমালোকৰ 6 কুৱেশ্যন, তাৰমানে 6টা কুৱেশ্যন তোমালোকে তাতে ছল্ভ কৰিব লাগিব। ঠিকে আছে। আৰু 2 নম্বৰ তোমালোকে কৰিব লাগিব কুৱেশ্যন 3টা আৰু 3 নম্বৰত কৰিব লাগিব 5টা। গতিকে কিমান হ'ল 6 3 9 পাছে 14টা প্ৰশ্ন আছে। আৰু লগাৰিথমৰ যিহেতু প্ৰশ্নবিলাক তোমালোকে জানাই যে পূৰণ থাকিলে যোগ হয়, হৰণ থাকিলে বিয়োগ হয়, নহয়? ডিভাইড থাকিলে ছাবট্ৰেকশ্যন হ'ব, মাল্টিপ্লিকেশ্যন থাকিলে এডিশ্যন হ'ব। গতিকে এই লগাৰিথমৰ অংকবোৰ কৰোঁতে দেখা যায় যোগ বিয়োগ পূৰণ হৰণ মানে এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন চব কৰিব লগা হয়। সেইকাৰণে অংকবিলাক অকণমান সময় লাগে, গতিকে অলপ টাইমৰ কথা আছে। গতিকে বেছি আমি সময় কাৰণে ভিডিঅ'টো বৰ লং ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয়। তথাপিতো তোমালোকক মই 3টা প্ৰশ্ন ইয়াতে ছল্ভ কৰি দিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ'বোৰ চাইছে, চাই ভাল লাগিছে, এতিয়া চেনেলবোৰ পিছৰ ভিডিঅ'বোৰ যিবোৰ আহি আছে তোমালোকৰ কাৰণে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহে তোমালোকে নটিফিকেশ্যন পাবা যে নতুন ভিডিঅ'টো আপলোড কৰিছে। আৰু লগতে কমেণ্টটো দিবাই, তেতিয়াহে মই তোমালোকক গম পাম যে মোৰ ভিডিঅ'টো বা তোমালোকে সম্যক জ্ঞান বা তোমালোকে বুজি পাইছানে নাই। আৰু শেষত লাইক এটা কৰিবলৈ নাপাহৰিবা। ভাল লাগিছে এজন ছাত্ৰ ৰক্তিম বৈশ্য, তেওঁ কৈছে যে মই আপোনাৰ নিউ ছাবস্ক্ৰাইবাৰ আৰু আপোনাৰ চেনেলটোৰ বিষয়ে মোৰ মেমে কৈছিলে, মানে স্কুলৰ শিক্ষয়িত্ৰী এগৰাকীয়ে কৈছিলে যে তুমি এই ষ্টাডি টেক আসামটো চোৱা। আৰু তেওঁ ছাবস্ক্ৰাইব কৰিছে, কৰি পেলাই মোক কৈছে যে মোৰ নামটো কৈ দিব লাগিব, মই তেতিয়াহে মই ভাল পাম। গতিকে মোৰো ভাল লাগিছে। তোমাৰ ঘৰ একচুৱেলি ক'ত মই নাজানো, বা যি হওক ঘৰটো দৰকাৰ নাই, তুমি যিহেতু ভাল পাইছা অংকখিনি শিকি পেলাই মোৰ লগত থাকি, গতিকে শিকি যোৱা, তুমি প্ৰগ্ৰেছ কৰা, উন্নতি কৰা, মোৰ সেইটোৱে কামনা। আৰু বাকী ভিডিঅ'বোৰ তুমি নিজে চোৱাৰ উপৰিও তুমি যেনেকৈ মেমে তোমাক কৈছিলে তুমিও আকৌ তোমাৰ ফ্ৰেণ্ড চাৰ্কলক ক'বা, তেতিয়াহে বস্তুখিনি তেওঁলোকে পাব। আৰু যিহেতু এইবিলাক আমি তোমালোকৰ কাৰণে এৰি দিছোঁ ফ্ৰী ভিডিঅ', ইয়াতে কোনো পে'মেণ্ট কৰিব নালাগে। গতিকে তোমালোকে আৰামত ভিডিঅ'বোৰ একদম প্লে লিষ্টৰ পৰা এফালৰ পৰা এক্সাৰসাইজ ৱাইজ চাই গ'লেই হ'ল। আৰু কিবা যদি ক'ৰবাত কুৱেশ্যন কিবা ভুল আছে, কিবা কিবি আছে, আমি সেইবিলাক পিছৰ ভিডিঅ'ত আকৌ শুদ্ধ কৰিবলৈ যত্ন কৰিম। আৰু ইয়াৰে কিছু ভিডিঅ' তোমালোকৰ ৰিমেক কৰিম, নতুনকৈ মই বনাই দিম, য'ত য'ত সৰু সৰু খুটখাট থাকি গৈছে, সেইলৈ চিন্তা কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে এটা বস্তু ক'ব লাগিব, কেৰেক্টাৰিষ্টিক এণ্ড মণ্টিছা। লগাৰিথমৰ কেৰেক্টাৰিষ্টিক আৰু মণ্টিছা কি, মানে অসমীয়াত ক'বলৈ গ'লে পূৰ্ণক আৰু অংশক, হয়নে? পূৰ্ণক আৰু অংশক, এই বস্তুটো অকণমান জানি ল'ব লাগে। ইংৰাজীত কয় কেৰেক্টাৰিষ্টিক আৰু অংশটো কয় মণ্টিছা। মণ্টিছা কয়, কিছুমানে কয় মেণ্টিছা, কিছুমানে কয় মণ্টিছা, সেইটোলৈ কোনো কণ্ট্ৰভাৰ্চি নকৰিবা। গতিকে কথা হ'ল মেণ্টিছা। এতিয়া চোৱা, সেই বস্তুটোনো কি? লগাৰিথমত কোৱা হৈছে যে আমি যেতিয়া কোনোবা এটা সংখ্যাৰ লগাৰিথম লওঁ, এই লগাৰিথম লোৱা সংখ্যাটো হেনো 2টা পাৰ্ট থাকে। এটা পাৰ্টৰ নাম হেনো পূৰ্ণক, এটা পাৰ্টৰ নাম হেনো অংশক। এতিয়া সেই পাৰ্ট দুটা আমি কেনেকৈ উলিয়াম, বা পূৰ্ণক কেনেকৈ উলিয়াম, হয়নে, অংশক কেনেকৈ উলিয়াম, সেইটো আমি এতিয়া জানিব লাগে। আমি ধনাত্মক সংখ্যা ল'ব লাগিব। তাৰ কাৰণে কি সংখ্যা ল'ব লাগিব? ধনাত্মক সংখ্যা। ছাপ'জ আমি কিবা এটা সংখ্যা লৈছোঁ A,
কি সংখ্যা লৈছোঁ মইতো এটা লিখি দিয়া নাই ন জাষ্ট এটা চিম্বল দিছোঁ সেই সংখ্যাটোক যদি আমি m × 10⁻n দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম তাৰে m টো কি হ'ব এটা অখণ্ড সংখ্যা তাৰ গতিকে সেই সংখ্যাটোৰ মানটো কাৰ মাজত থাকিব 1 আৰু 10ৰ মাজত থাকিব 1ৰ সমান হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব পাৰে আৰু 10তকৈ কিন্তু সৰু হ'বই দেই সেইটো কিন্তু মনত ৰাখিবা 10তকৈ সৰু হ'ব 1ৰ সমান হ'ব পাৰে কিন্তু 1তকৈ ডাঙৰ হ'ব পাৰে mৰ মানটো আৰু n টো তোমাৰ মানে কি হ'ব ইন্টিজাৰ অখণ্ড সংখ্যা n টো কি হ'ব অখণ্ড সংখ্যা ইন্টিজাৰ অখণ্ড সংখ্যাবোৰ সাধাৰণতে কি হয় প্লাস মাইনাস এনেকুৱা সংখ্যা হয় মানে n টো নেগেটিভ পাৱাৰটো থাকিব পাৰে পজিটিভ পাৱাৰটো থাকিব লাগে কিন্তু এই যেটো m থাকিব সেই নাম্বাৰটো কিন্তু তুমি খুব ভালদৰে অবজাৰ্ভ কৰিব লাগিব যাতে সেই নাম্বাৰটো লাইজ বিটুইন 1 and 10 1 আৰু 10ৰ মাজৰ সংখ্যা হ'ব লাগিব তোমাক ডাঙৰ সংখ্যা এটা দি থব লাগিব তুমি যেনে তেনে 1 আৰু 10ৰ মাজত তাক সুমুৱাবলৈ যত্ন কৰা এডজাস্ট কৰিব লাগিব মিলাব লাগিব ন আৰু সেই যেটো ওপৰত n যে লিখি থৈছো সেই n ইজ কল ক্যাৰেক্টাৰিষ্টিক ইয়াৰ নামে হ'ল পূৰ্ণক এটা ক্যাৰেক্টাৰিষ্টিক বুজি পালা ঠিক আছে এতিয়া মই তোমাৰ জানিবা এটা সংখ্যা লৈছো দেই 375.2.31 এই সংখ্যাটোকে লৈছো হা এই সংখ্যাটো এতিয়া মই এইটো ধৰণে সজাব লাগে সাপোজ তোমাৰ কাৰণে এইটো যেনিবা a তুমি পাই গলা এটা এইটো বস্তু বনাব লাগে তে এইটো বস্তু মই কেনেকৈ বনাম প্ৰথমতে চাব লাগিব মই এই যিকণত এইকণত প্ৰথমতে যিটো মই সংখ্যা লিখিম 10 টো তোমাৰ থাকিবই 10ৰ ওপৰত মই কি দিম আৰু সেইটো মই বুজাম তে এই সংখ্যাটো যিটো সংখ্যাটো 10ৰ মাজৰ সংখ্যা হয়তো 10ৰ মাজৰ সংখ্যা হয় জানো 3752 হা এটো 1 আৰু 10ৰ মাজত আছে জানো কেতিয়াও নাই কিন্তু আনিব লাগিব কেনেকৈ আনিম চোৱা এই ডেসিমেল পইণ্টটো আনি পেলাই যদি এইকণত দি দিয়া তেতিয়া কিমান হ'ব 3.7523 হা এই দশমিক বিন্দুটো আনি পেলাই এইকণত দি দিলে এতিয়া চোৱা 3 পইণ্ট তাৰ মানে আমি 3 বুলি ভাবি লওঁ তাৰ মানে এই 3 সংখ্যাটো কাৰ মাজত আছে 1 আৰু 10ৰ মাজত নাই জানো তাৰ মানে তুমি বুজিবা যে 1 2 3 4 5 6 7 8 9 তাৰ এই সংখ্যাবোৰ মানে এনেকুৱা প্যাটাৰ্নৰ কিবা কিবি হ'ব লাগিব মানে 1 পইণ্ট 2 পইণ্ট 3 পইণ্ট এনেকুৱা ধৰণৰ কৰি দিলে তোমাৰ কামটো হৈ যাব গতিকে 5 থাকিলে 5.5 ৰ পিছত পইণ্টটো দি কি আছে আৰু মানে সেই 5 সংখ্যাটো 1 আৰু 10ৰ মাজত থাকিব এতিয়া মই কি কৰিলো এই পইণ্টটো আনি পেলাই ইয়াত পোৱালোহি কিমান ডিজিট আগুৱাই আনিলো কিমানটা অংক 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 10⁻³ এই 3 টোকে কি বুলি কয় ক্যাৰেক্টাৰিষ্টিক পূৰ্ণক হয়নে এতিয়া তোমালোকে গম পালা যে 10ৰ যেটো পাৱাৰ হেতু নামে হল কি পূৰ্ণক ঠিক আছে তাৰ কাৰণে এই প্ৰথম সংখ্যাটো তোমালোকে কি কৰি লব লাগিব এনেকুৱা ধৰণে এডজাস্ট কৰিব লাগিব যাতে হি কি হয় 1 আৰু 10ৰ মাজৰ সংখ্যা হয় ঠিক আছে আৰু এই সংখ্যাটো আমি ইচ্ছা কৰিলে আমি ইন্টাৰভেলটো লিখিব পাৰো ইন্টাৰভেল মানে বুজি পাইছা নহয় অন্তৰাল কেনেকৈ লিখে 1 10 এইটো লিখে তাৰ মানে এই চিনটো দিয়া মানে কি 10তকৈ সৰু আৰু এইটো দিয়া মানে 1 উইথ 1 গ্ৰেটাৰ দেন 1 টো ল'ব লাগিব আৰু লগতে কি হ'ব 1ৰ সমানো হ'ব পাৰে ঠিক আছে গতিকে আমি এইটো ধৰণে জিয়ে নিদু প্ৰথম কথা বুজি পাব লাগিব ঠিক আছে এতিয়া তোমাৰ হল কি এইটো এটা মেথড এইটো প্যাটাৰ্নত তুমি যদি এৰেঞ্জ কৰি লোৱা লৈ পেলাই যদি nৰ পাৱাৰটো যেটো হ'ব দিস ইজ দা ক্যাৰেক্টাৰিষ্টিক বাকি এইটো তোমালকৰ কি হ'ব মন্তিসা ঠিক আছে তাৰ পিছত চোৱা এতিয়া আৰু এটা বুদ্ধি আছে হে বুদ্ধি আৰু আছে সেইটো কি বুদ্ধি তুমি আৰু এ ধৰণে উলিয়াব পাৰা যে 3752.31 এই সংখ্যাটো তুমি প্ৰথম অবজাৰ্ভ কৰা যে সংখ্যাটো 1তকৈ ডাঙৰ নে সৰু সেইটো সেকেন্ড মেথড দেই সেকেন্ড মেথড হা এটা সেকেন্ড মেথড শিকাই আছো এইটো মতে এইটো হ'ব সেকেন্ড মেথডত হ'ব কি যে দশমিকৰ আগৰ সংখ্যাটো চাবা সেই সংখ্যাটো 1তকৈ ডাঙৰ ইয়েস 1তকৈ ডাঙৰ দশমিক পাৰ্টটো বাদ দি দিয়া সেইটো কথা মনলৈ আনি নাথাকিবা 0.31 দশমিকৰ আগৰ সংখ্যাটো চোৱা এটো 1তকৈ ডাঙৰ সংখ্যা ইয়াতে কেটা অংক আছে 1 2 3 4 4টা আছে সেই 4ৰ পৰা 1টা মাইনাস কৰি দিবা 3 হয়নে 3 বুজি পাইছানে এই 3 টো আমি 10ৰ ঘাত হিচাপে কৰি পেলাই পাইছিলো ইয়াত আকৌ কি কৰিলো যে দশমিকৰ আগত 1 2 3 4টা আছে 4ৰ পৰা যদি আমি
1 টো কনষ্টেণ্ট মানে 1 টো মাইনাছ প্ৰতিটোতে কৰিব লাগিব এতিয়া 1 টো মাইনাছ কৰিলে যিটো পাম সেইটো কেৰেক্টাৰিষ্টিক চোৱা এতিয়া কেৰেক্টাৰিষ্টিক উলিওৱা মেথড ধেৰ আছে এতিয়া তোমালোকে গমেই পাইছা চাগে ছাৰ আমি এইটোহে ল'ম আৰু দেই এইবোৰ সজাই মেলি থাকোঁতে খেলি মেলিয়েই লাগিব এনেকুৱা ধৰণৰ এটা ভাৱ নিশ্চয় মনলৈ অহা নাই নে বাৰু আহিছে হয় নহয় এতিয়া তোমালোকে চোৱা আমি উপায় বেলেগ বেলেগ আছে দুটা গতিকে আমি কৰিলোঁ চাব আকৌ এটা সংখ্যা যেনিবা 0.00371 এইটো এই সংখ্যাটো তোমাৰ কি লাগে পূৰ্ণক লাগে এতিয়া এই সংখ্যাটোতো ভেৰি স্মল নাম্বাৰ বহুত সৰু সংখ্যা হয় আৰু কৰিব লাগিব কেনেকুৱা m * 10 দিবা এতিয়া চোৱা দশমিকটো ক'ত থাকিব লাগিব এইটো 1 আৰু 10 মাজৰ সংখ্যা নহয়তো 1 আৰু 10 মাজলৈ নিব লাগিব তেলে দশমিক বিন্দুটো তুমি আনি পেলাই a কোণত দি দিয়া a কোণত দি দিয়া লগে লগে কিমান হ'ব 003.71 কিন্তু এই 0 গিটা নিলিখা আৰু দেখিবলৈ লাজ লাগে নহয় হয় না কিবা এটা সংখ্যা লিখিলে আগত 0 গিটা লিখি লয় নেকি নিলিখিবা এইগিটা দেই আচ্ছা এটো হল আৰু তাৰপিছত 10 এটা দিবলৈ নাপাহৰিবা দশমিক বিন্দু যেহেতু তোমাৰ কোনফালে গ'ল ৰাইট সাইডে গ'ল সোঁফালে গ'ল দশমিক বিন্দু যদি সোঁফালে যায় 10ৰ ঘাতটো কেটা ঘৰ গ'ল 1 2 3 গতিকে -3 ঠিক আছে এই -3 টো হ'ব কেৰেক্টাৰিষ্টিক বুজি পাইছা কেৰেক্টাৰিষ্টিক আকৌ এটা তোমাৰ বেলেগ এটা বুদ্ধি দিছো হেতু বুদ্ধিৰ দ্বাৰা তুমি কেনেকৈ কেৰেক্টাৰিষ্টিক উলিয়াবা যেহেতু আমি এনেকৈ জানিবা সাপোজ আমি এৰেঞ্জ নকৰিলেওতো কেৰেক্টাৰিষ্টিক উলিয়াব পাৰি তেনে হেতু মেথড কি সেই মেথডত তুমি কি কৰিবা প্ৰথমতে চোৱা এই সংখ্যাটো তুমি প্ৰথমতে অবজাৰ্ভ কৰিবা ইজ ইট গ্ৰেটাৰ দেন 1 অৰ লেছ দেন 1 একতকে ডাঙৰ নে সৰু দেখা দেখি যিবিলাক নাম্বাৰ ডেচিমেলেৰে আৰম্ভ হয় দশমিকেৰে আৰম্ভ হোৱা সংখ্যাবোৰ একতকে সৰু আৰু মাথা মাৰি থাকিব নালাগে যে একতকে সৰু সংখ্যা কোনবিলাক যে সেইবিলাকে একতকে সৰু সংখ্যা যিবিলাক আৰম্ভণিতেই ডেচিমেল আছে এই ইয়াৰ আগত শূন্য থাকিলেও এইটো নধৰিবা এইটো কাম নাই এটা দশমিকে আৰম্ভ হৈছে দশমিকে আৰম্ভ হোৱা সংখ্যাৰ পিছফালে 0 কেটা আছে কাউন্ট কৰিবা কিন্তু 0 কেটা আছে বুলি কতে কেতিয়াবা ধৰা ইয়াৰ মাজতো 0 এটা থাকিব পাৰে হেতু 0 নহব ফাৰ্স্ট সিগনিফিকেন্ট নাম্বাৰটো যেটো সাৰ্থক অংক সাৰ্থক মানে কি 1 পৰা 9 লৈকে এইগিটা আকৌ কি বুলি কয় সিগনিফিকেন্ট ডিজিট বুলি কয় সাৰ্থক অংক গতিকে ফাৰ্স্ট সিগনিফিকেন্ট নাম্বাৰটো কি 3 আছে না প্ৰথম সাৰ্থক 3 তে 3 আৰু দশমিক বিন্দুৰ মাজত আমাৰ 0 আছে কেটা 0 আছে দুটা 0 আছে হা ফৰ্মুলা এটা আছে -n+1 n মানে হল নাম্বাৰ অফ 0 কেটা দুটা হা দুটা 0 + 1 গতিকে -3 হয়নে -3 চোৱা গতিকে কিমান তোমালকৰ বুদ্ধি দিয়া আছে যে আমি এটা অংক মানে m * 10 to the power n আৰ্হিত সজাই নললেও যে আমি পূৰ্ণ মুখতে উলিয়াব পাৰো ছাত্ৰ-ছাত্ৰীসকল এইবিলাকে হল কথা গতিকে তোমালোকে ক্লাস 10 হে বস্তুটো বেছি ভালকে আছে কেৰেক্টাৰিষ্টিক নিৰ্ণয় কৰিবলৈ দিছে কিবা কিবি নিৰ্ণয় কৰিবলৈ দিছে কিন্তু তোমালোকৰ বুকখনত আকৌ কেৰেক্টাৰিষ্টিক বা এইবিলাক উলিয়াবলৈ দিয়া নাই কিন্তু পৰীক্ষাৰ মই প্ৰশ্ন কাকতবোৰ দেখিছো তাতে তোমালোকৰ সংখ্যা এটা দি দিয়ে পূৰ্ণক কিমান বুলি সোধে হয়নে কিন্তু মন্তিছা কিমান বুলি নোসোধে মন্তিছাটো কেলে নোসোধে মন্তিছা জানিবলৈ হলে বা মেন্তিছা জানিবলৈ হলে বা অংশক জানিবলৈ হলে লগ টেবুলখন লাগিব এটা লগ টেবুল তোমাৰ হাতত পৰীক্ষাত নিবলৈ নিদিয়ে তে লগ টেবুল আমাৰ বুকৰ দোকানত কিতাপৰ দোকানত কিনিবলৈ পায় ডাঙৰ লগ টেবুল পাবা সৰু লগ টেবুল পাবা গতিকে ডাঙৰ মানে সৰহকে ডাটা থকা টেবুল পাবা সেইবোৰ তুমি কিনি আনি পেলাই তাৰ পৰা সেই টেবুলখন চাব লাগিব চাবলৈ শিকিব লাগিব তাৰ পৰা তথ্যখিনি তুমি পাতি ল'ব লাগিব কথাটো হল হিমানে গতিকে সেইকাৰণে তোমালোকক মন্তিছা পৰীক্ষাত নিদিয়ে দে কেৰেক্টাৰিষ্টিক দিব যেনিবা পৰীক্ষা যেনিবা নাম্বাৰ এটা দি দিলে তে লগাই থিব মেমান সংখ্যাটো কেৰেক্টাৰিষ্টিক কিমান এতিয়া তুমি উলিয়াই পেলালা সেইখিনি হল মোটামুটি কথা এতিয়া এই কথাখিনিকে তোমালোকক মই বহিত নোট আকাৰে অকমান লিখি দিছো যাতে বস্তুখিনি তুমি বহিখনত লিখি থলেও পঢ়ি পাব ধুনিয়াকৈ পাৰা আৰু লগতে আৰু তোমালোকক কি কথা কলো এৰ ভিডিওৰ অংকখিনি 3.2 এক্সাৰসাইজ যেতিয়া মই আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ঘাতাংকৰ পূৰ্ণক আৰু অংশকৰ বিষয়ে মই সবিস্তাৰে বৰ্ণনা কৰিলো আৰু একেখিনি কথাকে তোমালোকক মই পুনৰ লিপিবদ্ধ আকাৰে দিলো আৰু তোমালোকে বস্তুখিনি ইয়াতে পঢ়ি লবা গতিকে ধনাত্মক সংখ্যা ল'ব লাগিব ধনাত্মক সংখ্যাটো আমি কেটা পাৰ্ট পাম দুটা পাৰ্ট থাকিব নহয়নে বাৰু সেই দুটা পাৰ্টৰ এটা পাৰ্টৰ আমাৰ নাম দিছো কি পূৰ্ণক নাম দিছো আৰু এটা নাম পূৰ্ণক দিছো আৰু এটা তোমাৰ নাম দিছো অংশক ঠিক আছে
ধৰি লোৱা তোমাৰ এটা সংখ্যা যেনিবা a আৰু সংখ্যাটো সদায় ধনাত্মক হ'ব লাগিব তোমালোকে গম পাইছা আৰু সেই ধনাত্মক সংখ্যাটোক আমি এটা বিশেষ ধৰণে লিখিব পাৰোঁ আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিম এটা আমাৰ ইয়াতে তোমাৰ কি সংখ্যা থাকিব এটো m2 যেটো সংখ্যা নেকি 1 আৰু 10 ৰ মাজৰ সংখ্যা হয় 1 আৰু 10 ৰ মাজৰ সংখ্যা এটা বনাই ল'ব লাগিব আৰু নেক্সট সংখ্যাটো 10 ৰ ঘাত হিচাপে প্ৰকাশ কৰিব লাগিব গতিকে দুইটা মিলি পেলাই তোমালোকৰ এই সংখ্যাটো হ'ব ইয়াতে তোমালোকক কৈছে যে m2 1 ৰ সমান হ'ব পাৰে তাৰ মানে m ৰ মান 1 লৈকে আহিব আৰু 1 তকৈ ডাঙৰ হ'ব কিন্তু 10 তকৈ সৰু হ'ব তাৰ মানে এটো এটা সাইডে আমাৰ ক্লোজ ইন্টাৰভেল আছে এটা আছে ওপেন ইন্টাৰভেল হয়নে বাৰু আৰু এটোকে আমি আকৌ এনেকৈ লিখিব পাৰো গতিকে m ৰ মানটো 1 ৰ সমান হ'ব পাৰে বা 10 তকৈ সৰু হ'ব পাৰে গতিকে আমি সজাওতে সেইটো কথা আমি নজৰ ৰাখিব লাগিব আৰু যেটো ওপৰত n লিখিছো যেটো সংখ্যা দিলে দুইটা সংখ্যাৰ ফলাফলটো এৰ লগত সমান হ'ব হে n টোৱে তোমালোকৰ কাৰণে কি হ'ব পূৰ্ণক হ'ব কেৰেক্টাৰিষ্টিক বুলি যে আমি কওঁ কেৰেক্টাৰিষ্টিক এটো হ'ল 10 ৰ যেটো পাৱাৰ হয় হেতুকে কেৰেক্টাৰিষ্টিক বুলি কয় ঠিক আছে এতিয়া মই এই বস্তুটোকে তোমালোকক অলপ সিম্পলিফাই ফৰ্মত মানে সৰলীকৰণ কৰি দেখাই দিছো যে আমি উভয় পক্ষত লগাৰিথম ললো log a হ'ব আৰু এপিনে লগাৰিথম অফ m into 10 to the power n ঠিক আছে আৰু লগাৰিথমৰ এটো পূৰণফল হলে লগাৰিথমৰ আমাৰ কি হয় যোগফল হয় তোমালোকে জানা ইয়াতে আমি কি কৰিলো লগাৰিথম অফ m টো ঠিকে আছে আৰু এই লগাৰিথম অফ 10 তোমালোকে জানা লগাৰিথম অফ 10 হলে সদায় কি হয় 1 হয় গতিকে আমি log 10 ৰ ভ্যালু কিমান পালো 1 পালো আৰু শেষত গৈ আমাৰ কি থাকিলে n আমি n টো আগত লিখিলো আৰু log m টো পিছত লিখিছো আৰু ইয়াতে যদিও বেসটো লিখা নাই বেসটো তুমি 10 বুলি ভাবি ল'ব পাৰা কাৰণ আমি 10 বেজৰহে আমি কি উলিয়াম পূৰ্ণক বা অংশক উলিয়াম এতিয়া এই যেটো m পালো সেই m টো হ'ল তোমালোকৰ পূৰ্ণক আৰু পূৰ্ণক উলিওৱা আমাৰ শৰ্ট নিয়মো আছে গতিকে আমি যদি কৰিব লগা হয় আমি এনেকে কৰি পেলাই উলিয়াব লাগিব ঠিক আছে আৰু পিছৰ পাৰ্টটোক আমাক কি বুলি কয় অংশক হয় এতিয়া চোৱা আমি আগতেই কৈছো যে m ৰ মানটো কাৰ মাজত থাকিব লাগিব 1 ৰ সমান হ'ব আৰু কি হ'ব 10 তকৈ সৰু হ'ব মই যদি লগাৰিথম লওঁ 1 ৰ লগাৰিথম কিমান হ'ব 0 m ৰ লগাৰিথম ললে log m হ'ব আৰু 10 ৰ লগাৰিথম কিমান হ'ব 1 লগাৰিথম লোৱাৰ লগে লগে সেই মানটো কাৰ মাজত গুছি আহিব 0 আৰু 1 ৰ মাজত গুছি আহিব 0 ৰ সমান হ'ব পাৰিব আৰু 1 তকৈ কিন্তু সৰু গতিকে 1 তকৈ সৰু সংখ্যাবোৰ কি হ'ব প্ৰকৃত ভগ্নাংশ হ'ব বা দশমিক ভগ্নাংশ হ'ব এটা তোমালোকে চোৱা এটা মই জাস্ট एग्जांपल তোমালোকক দি দিছো যেহেতু আমাৰ অংক আছেই কৰিবৰ কাৰণে ইয়াতে তোমালোকৰ ধৰা 3782.5 ঠিক আছে আৰু এটো আমি লগাৰিথমৰ আমি যেনিবা কোনটো আকাৰ সজাম বুলি তোমালোকক কৈ থৈছো যে m into 10 to the power n এটো আকৃতিত যাব লাগিব আৰু m সংখ্যাটো কিহৰ মাজত হ'ব লাগিব 1 আৰু 10 ৰ মাজৰ সংখ্যা 10 তকৈ সৰু হ'ব লাগিব 1 ৰ সমান হ'ব গতিকে আমি কি কৰিব লাগিব প্ৰথমতে এটা তোমালোকে চোৱা যে ইয়াতে দশমিকটো ক'ত আছিল দশমিকটো আছিল আমাৰ ইয়াতে আছিল ন দশমিকটো ইয়াত আছিল এতিয়া দশমিকটো a কোণ পাবহি লাগিব 3 ওচৰত যেহেতু এটো সংখ্যা 3782 এটো কেতিয়াও 1 আৰু 10 ৰ মাজৰ সংখ্যা নহয় এটা দশমিকটো যদি এই কোণলৈ লৈ আহো তেতিয়া হ'ব 3 দশমিক সামথিং মানে 3 পিছৰখিনিটো জানাই প্ৰকৃত ভগ্নাংশ 1 তকৈ সৰু হয় গতিকে দশমিকটো যদি এই কোণলৈ লৈ আহো আমি কোনফালে আহিম বাওঁফালে আনিম ন তে দশমিকটো এই কোণলৈ গুছি আহিলে তোমাৰ পইণ্টটো আমি কি দিম 3.782 একচুয়ালি 5 টো লিখিবলৈ থাকিয়ে গল বাৰু 5 টো লিখি দিছো আৰু এই দশমিক বিন্দু যে তুমি বাওঁফালে নিলা বাওঁফালে নিয়া কাৰণে 10 ৰ ঘাতটো 3 দিব লাগিব তুমি 3 টোৱে কি বুজাইছে যে ডেসিমেল পইণ্টটো বাওঁফালে নিছো আৰু কিয় নিছো যে আমাৰ যেটো সংখ্যা দশমিকত থাকিব এই সংখ্যাটো 1 আৰু 10 ৰ মাজৰ সংখ্যা এটো 1 আৰু 10 ৰ মাজৰ সংখ্যা 3 তকৈ জাস্ট অলপ বেছি গতিকে 3 তকৈ বেছি মানে কি আৰু এই দশমিক পাৰ্টটো প্লাস হৈ আছে গতিকে 3 তকৈ বেছি মানে এটো 1 আৰু 10 ৰ মাজৰ সংখ্যা তাৰ পিছত এটো আমি লগাৰিথমৰ নিয়মতে পূৰণফলটো যোগফল হ'ল আৰু লগাৰিথমৰ 10 ৰ ভ্যালু 1 হ'ব গতিকে 3 1 যা 3 গতিকে এটো 3 হ'ব 3 টো আমি আগলৈ লৈ গুছি আহিলো আৰু log a টো থাকিলে ঠিক আছে গতিকে এই 3 টো আমাৰ কাৰণে পূৰ্ণক হ'ব আমি ইমান দীঘল নিয়ম নকৰি পেলাই সমু নিয়মে তোমালোকক নিয়ম এটা শিকাই দিম গতিকে এতিয়া জাস্ট আমি তোমালোকক দেখাই দিছো যে এনেকৈ আমি পূৰ্ণক নিৰ্ণয় কৰিব পাৰো বাকি এটো নাম হ'ল অংশক আৰু অংশক বিলাক সাধাৰণতে লগ টেবুল বুলি এখন টেবুল আছে সেই টেবুলখনৰ পৰা অংশকৰ মানবোৰ নিৰ্ণয় কৰিব পাৰি এতিয়া জাস্ট মই তোমালোকক অংশক বুলিহে লিখি দিছো সাপোজ তাৰ পিছত তোমালোকৰ আৰু এটা एग्जांपल মই লৈ ললো log
0.003785 এটা ভেৰি স্মল নাম্বাৰ, খুব ক্ষুদ্ৰ সংখ্যা হয়। এটা তোমালোকে চোৱা দশমিক বিন্দুটো আমি এটা স্থানান্তৰ কৰিব লাগিব। কিয় স্থানান্তৰ কৰিব লাগিব? আমি 1 আৰু 10ৰ মাজৰ সংখ্যা কৰিব লাগিব, যেটো আমি প্ৰথমতে লিখিম। এই সংখ্যাটো 1 আৰু 10ৰ মাজলৈ নিবলৈ হলে দশমিক বিন্দুটো এতিয়া তোমাৰ কলে আহিব এই কোণলৈ গুচি আহিব। এই কোণলৈ গুচিলে দশমিকটো কোনফালে আহিলে? সোঁফালে আহিলে, এইটো ডাইৰেকশ্যনত আহিলে। যেতিয়া সোঁফালে আহিলে 10ৰ ঘাতটো কি দিব লাগিব? 3 ঘৰ আহিলে যে, এটা 3 দশমিক কিবা এটা আছে। গতিকে 3 আমি মেইন বস্তু 3টো লাগে। এতিয়া 3টো আমাৰ 1 আৰু 10ৰ মাজৰ সংখ্যা, গতিকে 3টো আমি পাই গলো। আৰু 10ৰ ঘাতটো কেলে -3 হ'ল? কাৰণ দশমিক বিন্দুটো কোন চাইডে আহিলে? সোঁফালে আহিলে, ৰাইট চাইডে আহিলে। তাৰপিছত এইটো ঠিকে আছে, এইটো পূৰণ চিহ্ন যোগ চিন হ'ল আৰু লগ 10ৰ ভেলু 1 হ'ল। গতিকে 1 টো -3 লগত ইনটু কৰিলে -3 হ'ব। -3টো আগত গুচি আহিলে, বাকী এইখিনি তোমালোকৰ মন্তিছা, যিখিনি অংশক বুলি কওঁ। এই -3টোৱে তোমালোকৰ কি হ'ব? এতিয়া পূৰ্ণক হ'ব। গতিকে আমি এই কথাটোকে আকৌ এতিয়া আন এটা নিয়মে, মানে সহজ নিয়মে তোমালোকক এনেকৈ নকৰি পেলাই যে আমি পূৰ্ণক উলিয়াব পাৰোঁ, সেইটো তোমালোকক এতিয়া মই শিকাই দিম। গতিকে তোমালোকে এই কথাখিনি প্ৰথমতে ধুনীয়াকৈ নোট কৰি থবা, কেতিয়াবা প্ৰয়োজন হ'লে এইখিনি আকৌ তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া আমি পিছৰ পেজলৈ যাওঁ। এতিয়া চোৱা, তোমালোকক এটা ষ্টাৰ দিছোঁ, মানে ইম্পৰ্টেণ্ট কথা এইকেইটা তোমালোকে মনত ৰাখিবা। অংশক সদায় মানে মন্তিছা সদায় পজিটিভ হয়। মন্তিছা ইজ অলৱেজ পজিটিভ। গতিকে অংশক বোলা যিটো মানে দশমিকৰ পাৰ্ট, সেইটো সদায় কিন্তু প্লাছত থাকিবই লাগিব। যদি নাথাকে সেইটো তুমি প্লাছ বনাব লাগিব। 2 নম্বৰ দিছোঁ, ঘাতাংকৰ অংশক নিৰ্ণয় কৰিবলৈ ঘাতাংক তালিকা, মানে লগ টেবুল বুলি এখন টেবুল আমি বজাৰত কিনিবলৈ পাম। সেই টেবুলখনৰ সহায়ত আমি লগাৰিথমৰ ভেলুবিলাক নিৰ্ণয় কৰিব পাৰিম। ধৰি লোৱা তুমি, মই জাষ্ট এটা পেজ তোমালোকৰ দেখাই দিছোঁ লগাৰিথম বুলি, জাষ্ট এটা পেজ। তোমালোকে প্ৰেক্টিকেলৰ বহি, ফিজিক্স বা কেমেষ্ট্ৰি প্ৰেক্টিকেলৰ বহিবোৰ কিনিলে বহিবিলাকৰ বেক চাইডে এনেকুৱা তোমালোকৰ লগ টেবুলবিলাক প্ৰিণ্ট কৰা থাকে। মই তাৰ পৰা এৰুৱাই আনিছোঁ, আৰু যিখিনি নেকি তোমালোকক ইয়াৰ পৰা তথ্যখিনি, এই বস্তুখিনি কেনেকৈ চাব লাগে, কেনেকৈ লিখিব লাগে, ইয়াৰ পৰা মই তোমালোকক দেখাই দিম। ঠিক আছে, এতিয়া তোমালোকৰ চোৱা, পূৰ্ণক উলিওৱা চুটি নিয়ম। পূৰ্ণক উলিওৱা চুটি নিয়মটো তোমালোকৰ কি হ'ব? আমি এতিয়া এইটো পালোঁ, ঘাতাংক উলিয়াব লগা সংখ্যাটো প্ৰথমতে আমি চাম 1তকৈ ডাঙৰ নে সৰু, প্ৰথম সেইটো চাবা। তুমি যিটো সংখ্যা মানে ঘাতাংক উলিয়াবা, মানে পূৰ্ণক উলিয়াবা, সেই পূৰ্ণক উলিওৱা সংখ্যাটো 1তকৈ ডাঙৰ নে সৰু সেইটো প্ৰথম চাই ল'বা। মই এতিয়া 1তকৈ ডাঙৰটো শিকাইছোঁ। 1তকৈ ডাঙৰ অখণ্ড সংখ্যাটো অখণ্ড অংশত, মানে দশমিকৰ আগত যিকেইটা অংক থাকিব, nটা অংক থাকে, সংখ্যাটো ঘাতাংকৰ পূৰ্ণক হ'ব n-1। এতিয়া চোৱা, এই সংখ্যাটো 1তকৈ ডাঙৰ, কাৰণ 378.25। এতিয়া দশমিকৰ আগত এইটো আছে, দশমিকৰ আগত থকা সংখ্যাটো কি? 378, আৰু এই সংখ্যাটো জেনেৰেলি 1তকৈ ডাঙৰ। ঠিক আছে, 1তকৈ ডাঙৰ বুলি কৈছে ন, 1তকৈ ডাঙৰ। এই 1তকৈ ডাঙৰ যিটো সংখ্যা পালা, এই দশমিক পাৰ্টত নালাগে দেই, এইটো আলোচনালৈ পৰ্যায়লৈ নাহে। আৰু দশমিকৰ আগৰ সংখ্যাটো 1তকৈ ডাঙৰ সংখ্যা 378। ইয়াতে কেইটা আছে চোৱা, 1, 2, 3টা অংক আছে। সেই 3ৰ পৰা যদি তুমি 1 এটা মাইনাছ কৰি দিয়া, এইটো ফৰ্মুলা হয় n-1। nটোৱে কি বুজাইছে? অংক। দশমিকৰ আগত কেইটা অংক আছে? গতিকে 3টা অংক আছে, 3 - 1 2। এতিয়া এই অংকটোকে যদি তুমি আকৌ পূৰ্ণক উলিয়াবলৈ যোৱা, আমি আগৰ নিয়মটো মতে তোমালোকে কেনেকৈ কৰিব লাগিব চোৱাচোন বাৰু। মই ইয়াতে দেখাই দিছোঁ, লগাৰিথম অফ 378.25, সেইটো তোমালোকে সজাব লাগিব। লগাৰিথম অফ দশমিকটো ক'ত আহিব লাগিব? দশমিকটো ইয়ালৈ আহিব লাগিব, তেতিয়াহে তোমালোকৰ শুদ্ধ হ'ব নহয়। প্ৰথম সংখ্যাটো আমি কাৰ মাজৰ সংখ্যা হ'ব লাগিব? 1 আৰু 10ৰ মাজৰ সংখ্যা হ'ব লাগিব। 3.7825, এই দশমিকটো এতিয়া ইয়ালৈ চিফ্ট হৈ গুচি গ'ল। গুচি যোৱাৰ কাৰণে যিটো সংখ্যা পালোঁ, এইটো সংখ্যাটো কি হ'ল? 1 আৰু 10ৰ মাজৰ সংখ্যা, 3 দশমিক কিবা এটা, মানে এইটো 1 আৰু 10ৰ মাজৰ সংখ্যা। তাৰপিছত 10টো দি ল'ব লাগিব। তুমি দশমিক বিন্দুটো কিমান চলনা কৰিলা? 2টা অংক আগলৈ নিলা, গতিকে কোনফালে নিলা? বাওঁফালে নিলা। সেইকাৰণে পাৱাৰটো তুমি কি দিব লাগিব? 2 দিব লাগিব। এই যিটো 10ৰ পাৱাৰ 2, সেই 2টোৱে হ'ল তোমালোকৰ কি? পূৰ্ণক। আমি যেনিবা এনেকৈ নকৰি পেলাই আমি ডাইৰেক্ট দশমিকৰ আগত কেইটা অংক আছে চাম, আৰু সংখ্যাটো 1তকৈ ডাঙৰ হয়নে নহয় চাই ল'ম। দশমিকৰ আগত বোলে 3টা অংক আছে, 3ৰ পৰা 1 এটা বিয়োগ কৰি দিম, n-1 ফৰ্মুলা লগাই দিম, ডাইৰেক্ট আমি 2 পাই যাম। এতিয়া তুমি ওলোটাকৈ যদি ভাবা, যদি 2টা পূৰ্ণক যদি 2 হয়, অংক কেইটা থাকে? অংক কেইটা থাকে? দশমিকৰ আগত 3টা থাকে। গতিকে তোমাৰ এইফালৰ পৰা এইফালে, এইফালৰ পৰা হ'লে মানে 2টা ফালৰ পৰা কথাটো চিন্তা কৰিব লাগিব। পূৰ্ণক 2 হ'লে অংক 3, অংক 3 হ'লে পূৰ্ণক 2। ঠিক আছে, তাৰপিছত তোমালোকৰ 2 নম্বৰটো চোৱা। 2 নম্বৰটো তোমালোকৰ কি আছে?
ঘাতাংক উলিয়াবলৈ সংখ্যাটো যদি একতকৈ সৰু দশমিক হয়, একতকৈ সংখ্যাবিলাক সৰু সংখ্যাবিলাক সাধাৰণতে দশমিক ভগ্নাংশই হয়। গতিকে একতকৈ সৰু সংখ্যা যদি আমি পূৰ্ণক উলিয়াবলৈ যাওঁ তেতিয়া আমি কি চাব লাগিব? দশমিক বিন্দুৰ ঠিক সোঁফালে দশমিক বিন্দুৰ পিছত মানে প্ৰথম সাৰ্থক অংশটোৰ আগত nটা শূন্য থাকিলে ইয়াত কেৱল শূন্য চাব লাগে। কি চাব লাগে? শূন্য চাব লাগে যে দশমিক বিন্দুৰ পিছত কিমান শূন্য আছে। এতিয়া ধৰা এইটো দশমিক বিন্দুৰ পিছত কেইটা শূন্য আছে? দুটা। এটা সাৰ্থক সংখ্যা কি? সাৰ্থক মানে কি? 1 পৰা 9 লৈকে সেইকেইটা সাৰ্থক বুলি কয়। এতিয়া তিনিটো সাৰ্থক, তিনি আৰু দশমিক আৰু সাৰ্থক সংখ্যাৰ মাজত কেইটা শূন্য আছে? দুটা শূন্য আছে। গতিকে সেই nটোৱে কি বুজাইছে? নাম্বাৰ অফ জিৰ'জ বুজাইছে। গতিকে শূন্য কেইটা আছে? ইয়াতে দুটা আছে, 2 + 1, গতিকে -3। নিশ্চয় বুজি পাইছা। এইটোকে যদি আকৌ তুমি ধৰা ইটো নিয়মত কৰা, সিটো নিয়মত কৰিলে তুমি কেনেকৈ কৰিব লাগিব? এনেকৈ লিখি লোৱা, দশমিক বিন্দুটো ইয়ালৈ গুচি যাব। দশমিক বিন্দু ইয়ালৈ গুচি যাব, হয়নে নহয়? দশমিক বিন্দু এনেকৈ যায়, এনেকৈ যায়, এইটো বেক মাৰিব মানে। দশমিক বিন্দুটো ইয়ালৈ গুচি যাব 3.71। এইটো চোৱা 1 আৰু 10ৰ মাজৰ সংখ্যা, এইটো বনাবই লাগিব। এইটো ৰুলে কয়, নিয়মে কয়। আৰু 10 কিমান দশমিক আহিলে? দশমিক ইয়াত পালেহি মানে 1, 2, 3টা কয়, 10 to the power -3। এই -3টোৱে হ'ল তোমালোকৰ পূৰ্ণক, যিটো নেকি আমি ইয়াতে পাইছিলোঁ। গতিকে এইটো আমি লগাইথিয়াম নিয়মতে ভাঙি দিলোঁ। ভাঙি দিলে লগ 10ৰ ভেলু 1 হ'ল। গতিকে -3 থাকিলে -3টো আগত লিখিলোঁ আৰু সেইটোকে আমি কি বুলি কৈছোঁ? পূৰ্ণক। বাকী লগাইথিম অফ 3.71 যিটো এইটো আছে, এইটোত ভেলু পাবৰ কাৰণে আকৌ লগ টেবুল বুলি টেবুলখনৰ পৰা আমি পাব পাৰোঁ। আৰু এইটো যিহেতু আমাক বিচৰা নাই, গতিকে আমি পূৰ্ণকৰ ওপৰতহে গুৰুত্ব দি আছোঁ। গতিকে আমি পূৰ্ণক উলিয়াবলৈ হ'লে আমি দুটা কথা জানিব লাগিব। সংখ্যাটো একতকৈ ডাঙৰ নে একতকৈ সৰু। আৰু একতকৈ সৰু সংখ্যাৰ ক্ষেত্ৰত দশমিকৰ পিছত কি চাব লাগে? 0 চাব লাগে। কিন্তু 0টো আকৌ এই মাজত থাকিলে নহ'ব। দশমিক বিন্দুৰ পিছত থকা 0খিনি যিটো সাৰ্থক মানে ছিগনিফিকেণ্ট ডিজিট। ছিগনিফিকেণ্ট ডিজিট মানে 1 পৰা 9ৰ ভিতৰত, বা সেইকেইটা ছিগনিফিকেণ্ট ডিজিট হয়। গতিকে ইয়াতে 3 আছে। গতিকে 3ৰ আগত দশমিকৰ পিছত যিকেইটা শূন্য আছে, শূন্যকেইটা কাউণ্ট কৰিবা। দিছ ইজ দ্য ভেলু অফ n = 2 আৰু 2 + 1, গতিকে 2 + 1 -3। এটা -3টোৱে কি বুজাব? 0ৰ সংখ্যা বুজাব দশমিকৰ পিছত কেইটা আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, কথাখিনি ইমানেই। এতিয়া তোমালোকৰ মই অনুশীলনী তেনেহ'লে আৰম্ভ কৰিব পৰা হ'লোঁ, কাৰণ তোমালোকে যিহেতু পূৰ্ণক উলিয়াবলৈ শিকিলা আৰু পূৰ্ণক জানিলেহে তোমালোকে অংকখিনি সমাধান কৰিবৰ কাৰণে সহজ হ'ব। এতিয়া তোমালোকৰ কৈছে যে ঘাতাংক তালিকা ব্যৱহাৰ কৰি আমি লগ টেবুল ব্যৱহাৰ কৰিম। তোমালোকক মই দেখুৱাই দিম লগ টেবুলখন। তাৰ পৰা আমি ভেলুখিনি উলিয়াই পেলাই ইয়াতে বহুৱাই পেলাই চিম্প্লিফাই কৰিম। কৰাৰ পিছতে তোমালোকে কেনেকৈ হ'ল 946 আমি লগাইথিম বুলি তাৰ মুখৰ আগত লিখি ল'লোঁ। এতিয়া এই সংখ্যাটো কি কৰিব লাগিব? আমাৰ ৰুল মতে 1 আৰু 10ৰ ভিতৰৰ সংখ্যা কৰিব লাগিব। 946টোতো কেতিয়াওতো 1 আৰু 10ৰ মাজৰ সংখ্যা হ'ব নোৱাৰে। গতিকে আমি কেনেকৈ লিখিম চোৱা, লগাইথিম বুলি লিখিলোঁ। দশমিকটো ক'ত দিব লাগিব? 9.46। এতিয়া চোৱা 9 আমি দশমিকৰ আগৰটো চালেহে হ'ব, পিছৰকণ দৰকাৰ নাই। দশমিকৰ আগৰ সংখ্যাটো 9, গতিকে 1 আৰু 10ৰ মাজত আছে। গতিকে আমি দিয়াৰ লগে লগে এইপিনে 10 এটাটো লিখিবই লাগিব। এতিয়া চোৱা এই 946 সংখ্যাটোৰ দশমিকটোতো ইয়াত নাই, তেতিয়া বুজিব লাগিব দশমিকটো এই পিছফালে এইকণত আছে। এতিয়া এইকণত থকা দশমিকটো গৈ পেলাই এইকণ পালেগৈ। কোনফালে গ'ল? বাওঁফালে গ'ল। কিমান গ'ল? 2 ঘৰ গ'ল, নহ'লে দুটা সংখ্যা এইফালে গুচি গ'ল। এতিয়া এই সংখ্যাটো আমি লিখা ষ্টাইলটো নিশ্চয় হ'ল চাগে। আমি কি লিখিছিলোঁ যে a = m × 10 to the power n আৰ্হি কৰিব লাগে বুলি আমাকতো কৈ থৈছিলে, হয় নে নহয়? গতিকে আমি সেইটো আৰ্হি ইয়াতে কৰি ল'লোঁ। কৰাৰ পিছত এতিয়া তুমি কি লিখিবা? লগাইথিম অফ 9.46 প্লাছ দিব লাগিব। যিহেতু পূৰণ চিন আছে, পূৰণ চিন থাকিলে লগাইথিমত কি হয়? প্লাছ হয়। আৰু 10 স্কুৱেৰ। ইয়াতে ভূমি নাই, এই ভূমিবিলাক 10 বুলি তুমি ভাবি ল'লেই হ'ল। ঠিক আছে? আৰু নাথাকিলেও একো দিগদাৰ নাই, থাকিলেও বা দি ল'লেও তোমালোকৰ একো অসুবিধা নাই। এতিয়া তোমালোকে চোৱা, এতিয়া আমি লগাইথিম চাবৰ কাৰণে, টেবুল চাবৰ কাৰণে তিনিটা কথা আমি কেইটামান কথা মনত ৰাখিব লাগিব। আমি সংখ্যাবিলাক সদায় জোৰ পাতিম। দুটা এটা বুজি পাইছানে? সংখ্যাবিলাক আমি দুটা এটা এইটো ধৰণে সজাই ল'ব লাগিব। আমি তাৰমানে এতিয়া কি ল'ম? 94টো ল'ম। 94ৰ আমি কোনটো ল'ম? 6। আৰু পিছত আৰু এটা লাগিছিলে কিন্তু নাই, নাথাকিলে নাই আৰু। এতিয়া নথকা কথাটোতো ভাবি থাকি একো লাভ নাই।
গতিকে আমি এতিয়া 94টো বিচাৰিম আৰু 94ৰ 6 নম্বৰ স্তম্ভটো বিচাৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাওঁ 94টো আমাৰ ক'ত আছে ন 94 তোমালোকে চাবা $94 তোমালোকৰ এইটো দেই 94টো মই ইয়াতে তোমালোকক দেখাই দিছোঁ এইটো তোমালোকৰ 94 আৰু 94টো তুমি ইয়াতে যেতিয়া পাই গ'লা অলপ কষ্ট হ'ব এক সংখ্যাবোৰ বৰ সৰু হয় এইটো তোমাৰ 92 এইটো 1994 94টো মই দাগ এটা দি দিলোঁ দিয়াৰ পিছত তোমাক কৈছে কি 6 এটা তোমাৰ ওপৰৰ ফালে দেখিবা ইয়াতে কিছুমান সংখ্যা আছে 0 1 2 3 4 5 6 এইটো 6 আছে তুমি এই 94ৰ একদম 6 লৈ গুচি যাব লাগিব 94 এনেকৈ গৈ সংখ্যাটো তুমি বিচাৰি গৈ থাকা মোৰ 6টো ক'ত আছে হা 6টো ক'ত আছে বুলি ক'লে ইয়াতে তুমি পাই যাবা 97 ইয়াতে বহুত সৰু সংখ্যাৰ কাৰণে ধৰিবলৈ 9759 এইটো 9759 দেই এইটো 9759 তোমালোকে দেখা পাইছানে এইটো 94ৰ পোনে এনেকৈ তুমি গৈ থাকিবা ভালকৈ আকৌ দেখাই দিছোঁ চোৱা ডাঙৰ কৰি এইটো 94টো চাবা তাৰপিছত এনেকৈ চিধা গৈ থাকিবা গৈ এইকণত কিয় ৰ'লোঁ মানে এইটো 6 নম্বৰ স্তম্ভত আছে 6 নম্বৰ স্তম্ভত কি আছে 9759 গতিকে এই 9759টো কাৰ ভেলু হ'ল এইটোৰ ভেলু হ'ল ঠিক আছে গতিকে আমি লিখিব লাগিব 9759 কিন্তু মুখৰ আগত দশমিক এটা দি ল'বা যেতিয়া ইয়াৰ ভেলুটো লিখিবা মুখৰ আগত দশমিক দি ল'বা তাৰপিছত লগ 10ৰ ভেলুটোতো তোমাৰ 1 হৈ গ'ল থাকিলে তোমাৰ কি 2 থাকিলে 2 এতিয়া এই সংখ্যা দুটা যদি আমি যোগ কৰিব লাগে তোমালোকে জানা এই 2টো ইয়াৰ মুখৰ আগলৈ গুচি আহে 2.9759 এইটো ধৰণে তোমালোকে আনসাৰবোৰ কৰিব লাগিব গতিকে টেবুলখনে আমাৰ মূল মন্ত্ৰ টেবুলখন চাব নাজানিলে তোমাৰ দিগদাৰি আছে তাৰপিছত তোমালোকৰ চোৱা আন এটা আকৌ আমি লৈছোঁ এইটো তোমালোকৰ বৰ সুন্দৰ হৈ আছে কিয় সুন্দৰ হৈ আছে দশমিক বিন্দুৰ আগত যিটো সংখ্যা আছে সেইটো 1 আৰু 10ৰ মাজত আছে গতিকে আল্টিমেটলি ক'বলৈ গ'লে সংখ্যাটো তোমালোকক সজায়ে থৈছে এতিয়া মই প্ৰথমতে ইয়াক কি কৰিম ব্ৰেক কৰিম লগাৰিথম অফ 2.42 প্লাছ লগাৰিথম অফ 10 to the power 5 এইটো প্ৰথমতে তুমি ভাঙি লোৱা ঠিক আছে এইটো ভাঙি লোৱা তাৰপিছত সমান চিনৰ তলত সমান চিন দিবা এতিয়া মই কি কৰিম চোৱা এই দশমিক কথা ভাবি থাকিব নালাগে তুমি মই আগতেই কৈছোঁ যে সংখ্যাবোৰ কেনেকৈ কৰিব লাগিব দুটা ল'ব লাগিব প্ৰথম দুটা মানে মই কি ল'ম 24টো ল'ম তাৰপিছত এটা ল'ব লাগিব তাৰপিছত কাক ল'ম 2 ল'ম তাৰমানে 24ৰ 2 নম্বৰ স্তম্ভত চাব লাগিব এতিয়া 24ৰ 2 নম্বৰ স্তম্ভ বুলি ক'লে 24 সংখ্যাটো তুমি বিচাৰি ল'ব লাগিব 24 সংখ্যাটো তোমাৰ ক'ত আছে মই প্ৰথমতে চাই লৈছোঁ ৰ'বা 24 সংখ্যাটো তোমালোকৰ এইটো এতিয়া তোমালোকৰ মই দাগ এটা মাৰি লৈছোঁ কাৰণ সংখ্যাটো যেহেতু বহুত সৰু আছে এইটো তোমাৰ চোৱা 24 সংখ্যাটো এতিয়া 24 সংখ্যাটো তুমি পালা পোৱাৰ পিছত এই 24 সংখ্যাটো অকণমান তোমালোকে এতিয়া ডাঙৰকৈ দেখিছানে এতিয়া 24 সংখ্যাটো এইটো ঘৰ 0ৰ ঘৰ এইটো 1ৰ ঘৰ এইটো 2ৰ ঘৰ ইয়াতে তোমাৰ কি সংখ্যাটো তুমি দেখা পাইছা বাৰু হা সংখ্যাটো তুমি কি দেখা পাইছা তুমি ভালকৈ চোৱা হা 38 দেখা পাইছানে 38 আছে 38 এইটো 38 গতিকে এই সংখ্যাটো এতিয়া আমাক দৰকাৰ হ'ব সেইটো হ'ল 38 আৰু তাৰ আগত দশমিকটো তোমালোকে দিবা নিদিয়াকৈ নাথাকিবা দশমিক দি পেলাইহে টেবুলৰ ভেলুটো পাতিবা আৰু এইটো হ'ল 10 to the power 5 বুলি কওঁতে লগ 10ৰ ভেলুটো 1 হ'ব 1 × 5 হ'ব এতিয়া এই 0ৰ লগত 5টো যোগ কৰি দিলে তাৰমানে দশমিকৰ আগত 5টো পাতি দিলেই হৈ যাব 5.38 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ উত্তৰ পাই গ'লা মই আগতেই কৈছোঁ যে টেবুল চাব জানিলেই হ'ল তাৰপিছত তোমালোকৰ আহি গ'ল আন এটা ক্ৰমে আহি আছে আৰু এতিয়া তোমালোকৰ নেক্সট সংখ্যাটো তোমালোকে দেখা পাইছা এতিয়া তোমালোকৰ আহি যাব আমি এইটোতো সজাই থৈছে কিন্তু সজোৱাটো জানো শুদ্ধ হৈ আছে নাই
এইটো 831 আছে এইটো 1 আৰু 10 মাজৰ সংখ্যা হ'ব লাগিব তো 1 আৰু 10 মাজৰ সংখ্যা নিবলৈ হ'লে আমি ব্যৱস্থাটো কৰি লওঁ লগাৰিথম লিখি লওঁ আৰু দশমিকটো এইকণত দি দিওঁ ডাইৰেক্ট এইকণলৈ লৈ আহিবা আৰু 8.3161 ঠিক আছে লিখি ল'লা এতিয়া এইকণৰ দশমিকটো আনি পেলাই তুমি এইকণ পোৱালেহি কিমান আগলৈ নিলা গতিকে তুমি দুটা অংক আগলৈ নিলা গতিকে 10 to the power 2 আৰু অলৰেডি 10 to the power 7 এটা তোমালোকৰ আছেই নহয়নে বাৰু সেইটো বুজি পাইছা চাগে তো আগতে থকা হয় তাৰ পিছত তোমালোকে কি কৰিলা লগ এতিয়া এইটো আমি যেহেতু আকৌ এবাৰ লিখিবই লাগিব 3161 into 10 to the power 2 plus 7 এটো কিমান হ'ব 9 ধৰিব পাৰিছা তাৰ পিছত আমি লগাৰিথমৰ যেটো পূৰণফলৰ সূত্ৰ এটো ভাঙি দিও 8.3161 plus logarithm of 10 to the power 9 এতিয়া আমি কি কৰিম এটোটো গমেই পাই গৈছো যে এটো log 10 ৰ ভ্যালু 1 গতিকে এটো আমাৰ 9 এ হ'ব ঠিক আছে এতিয়া এই ৰাশিটোৰ মান আমাক লাগে এই ৰাশিটোৰ মান আমাৰ কি পাম হেতু আমি log টেবুলত চাব লাগিব 83 এতিয়া তোমালোকে চোৱা এইটো তোমালোকৰ 83 তোমালোকৰ কি আছে এইফালে বহুত সংখ্যা আছে লাইনটো এদি গৈ থাকিলে তুমি ঢেৰ মান পাবা এতিয়া গৈ থাকিলে ঢেৰ মান পাবা মানে আমি সাম কোড গতিকে 83 টো বিচাৰি ললো কাৰণ প্ৰথমতে দুটা সংখ্যা ল'ব লাগে 83 টো ল'ব লাগিব 83 আমি এক নম্বৰ স্তম্ভটোলৈ যাব লাগিব 83 বুলি কওঁতে ইয়াতে তোমালোকৰ মই আগতেই কৈছো যে 0 আছে 1 আছে এনেকে তোমালোকৰ 9 লৈকে আছে হয় না নহয় গতিকে আমি 83 যাম গৈ পেলাই 1 নম্বৰ স্তম্ভত চাম 1 নম্বৰ স্তম্ভ মানে এটো সেকেন্ডত চাম তে 83 তোমাৰ এতিয়া চোৱা 83 সেকেন্ড স্তম্ভত তোমালোকৰ কি আছে তোমালোকে হেতু চাই ল'ব লাগিব 9196 আছে নেকি এই নেইটো 9196 আছে 9 তোমালোকে অকমান ভালকে চোৱা 9196 গতিকে তোমালোকে হেতু লিখি ললা 9196 লিখি ললা তাৰ পিছত আৰু এটা কাম আছে আকৌ এটা ল'ব লাগিব প্ৰথম দুটা ললো 83 টো বিচাৰিলো 83 ৰ এক নম্বৰ স্তম্ভটোত আমি কি পালোগে 9196 টো পালো ঠিক আছে তাৰ পিছত আকৌ এটা ল'ব লাগিব টোটাল 4টা সংখ্যা আমি ইয়াত ডিসকাশনৰ কাৰণে লওঁ লাষ্টৰ সংখ্যাটো আমাক কোনো প্ৰয়োজন নাই মুঠে 4টাহে লাগে দেই প্ৰথম দুটা ল'ব লাগিব তাৰ পিছত একটো ল'ব লাগিব 83 ৰ 1ত আমি কিমান পালো 9196 আৰু নেক্সট 6 টো চাব লাগিব এটা 6 টো কয় মিন ডিফাৰেন্স এটা তোমালোকে চোৱা এই 0 পা 9 লৈকে আমি ইয়াতে এটো যেহেতু এক নম্বৰ স্তম্ভটো আমি চালো এতিয়া আৰু ইয়াত চাব তুমি নোৱাৰিবা এতিয়া তুমি ইয়ালে গুছি আহিব লাগিব ইয়াত কয় মিন ডিফাৰেন্স বুলি আকৌ ইয়া পা 1 পা 9 লৈকে লিখা আছে এটা সেই সংখ্যাটো আমাৰ 6 নম্বৰ চাব লাগে স্থানত চাব লাগিব এটো 6 এতিয়া 6 নম্বৰ স্থানৰ পা তুমি এনেকে চাই আহি থাকিলে তুমি দেখিবা ইয়াতে আমাৰ কিমান দি থোৱা আছে 3 দি থোৱা আছে যেহেতু এটো তোমালোকৰ এটো দেখা পাইছা এই পিনে গৈ ইয়াতে আপে কি দি থোৱা আছে 3 হে 3 টো তুমি প্লাস কৰিব লাগিব তে 999199 ঠিক আছে গতিকে আমি পালো 9199 কিন্তু ডেসিমেলটো দিবলৈ নাপাহৰিবা এতিয়া এই প্লাস 9 টো আমাৰ আছে আৰু ন প্লাস 9 টো আছে এতিয়া এই 9 টো ইয়াৰ লগত এটা প্লাস কৰিলে 9.9199 গতিকে আমি প্ৰথম তিনটা তোমালোকৰ সলিউশন কৰি দিলো আৰু টেবুলখন কেনেকৈ চাব লাগে দেখালো অকমান কষ্ট হ'বই যেহেতু বহুত সৰু সংখ্যা হয় গতিকে লেন্সে ঢুকি পোৱা নাই গতিকে তাৰ পিছত এটা আমি 3-4 নম্বৰ পা আৰম্ভ কৰিম এতিয়া তোমালোকৰ আহিলে আন এটা অংক আৰু সেই সংখ্যাটো ঠিক তেনেকৈ খুব সৰু সংখ্যা হয় আৰু এই সৰু সংখ্যাটোক আমি কি কৰিব লাগিব এনেকুৱা ধৰণে সজাব লাগিব যাতে 1 আৰু 10 ৰ মাজৰ সংখ্যা হয় 1 আৰু 10 ৰ মাজৰ সংখ্যা হ'বলে দশমিক বিন্দুটো ইয়া পা নি পেলাই একদম এই কোণত বহুৱাই দিব লাগিব 45 ৰ পিছত দিলে আকটো 45 হৈ যাব ন গতিকে 4 পিছত দিব লাগিব গতিকে আমি আকৌ লিখি ললো log আৰু ব্ৰেকেটত দি দিলো 4.58 আৰু এতিয়া এই শূন্য খবা লিখিব নালাগে আৰু দেই মুখৰ আগত শূন্য খবা লিখি পেলাই 4 বুলি নিলিখে তে দশমিকটো ইয়ালে দি দিলো গতিকে 58 আমি লিখিলো এতিয়া তোমাৰ কথা হল দশমিকটো তোমাৰ এইটো ফালে গুছি গল ন এইটো ফালে গুছি গল কিমান গুছি গল তুমি হিসাব কৰা হিসাব কৰিলে গম পাই যাবা দশমিকটো ইয়ালে আহিলে মানে 1 2 3 4 5 নম্বৰৰ পিছত এইকনৰ ৰৈ গল
গতিকে -5 প্ৰথমতে তোমালোকে এইটো নিৰ্দিষ্ট আকৃতিটোত যেটো আমি m * 10 টু দি পাৱাৰ আকৃতিত সজাব লাগে সেইটো ধৰণে সজাই ললা এতিয়া লগাৰিথমৰ ৰুল মতে তুমি ভাঙি দিয়া 4.58 প্লাস লগাৰিথম অফ 10 টু দি পাৱাৰ -5 ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া লগাৰিথমৰ টেবুল চাবলৈ কাৰণে চাৰিটা সংখ্যা লাগে জানেব চাৰিটা সংখ্যা লাগে এটা 458 আছে দশমিক কথাটো ইয়াত নাহে আৰু 458 আছে গতিকে আৰু এটা লাগিছিলে গতিকে নাই বাদ দিয়া আমি এতিয়া কি কৰিম প্ৰথম 45 টো বিচাৰিম 45 ৰ 8 টো বিচাৰিম এটা তোমালোকে চাই লোৱা কেনেকৈ আমি টেবুলখনত বিচাৰিম 45 টো বিচাৰিব লাগিব 45 ৰ 8 টো লাগিব ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে চোৱা এতিয়া মই যেহেতু এটো 45 তোমালোকে দেখা পাইছা এটো 45 দেখা পাইছা 45 ৰ দেখা পিছত তুমি 8 এই 8 টো এটো 6609 গম পাইছানে তুমি 45 টো ইয়াত চাবা আহি থাকিবা তাৰপা 6 এটা আছে যে এই 6 টো ওপৰত 6 এটা আছে মানে ওপৰত এই 6 এটা আছে তুমি 6 এইটো 6 হা 8ত চাবলৈ কৈ সৰি 8ত চাবলৈ কৈছিল এটো 8 এই 8 দি তুমি এনেকে যদি আহি থাকা তুমি গৈ এই নাম্বাৰটো তুমি পাই যাবা 6609 এতিয়া আমি 6609 পালো ঠিকে আছে কিন্তু আকৌ নেক্সট আৰু এটা নাম্বাৰ থাকিব লাগিছিলে গতিকে নাই কাৰণে আমাৰ নাম্বাৰটো 6609 এ হৈ গল ঠিক আছে এতিয়া পইণ্টটো দি দিম 6609 আৰু এটো কিমান হ'ব এটো -5 হ'ব কাৰণ log 10 ৰ ভ্যালু 1 1 * -5 এতিয়া চাবা এই দশমিক পাৰ্টটো যেটো আমি দশমিকত লিখিছো এই দশমিক পাৰ্টটোৱে আমাৰ কি বুলি কয় মন্তিসা মানে হল কি অংশ এই পাৰ্টটো সদায় প্লাস হ'ব লাগে আৰু হয়ও আমাৰ প্লাসে আছে ইয়াৰ মুখত প্লাসে আছে গতিকে এই অংশটো কোনো কাৰণতে নেগেটিভত নাযায় বুলি কোৱা আছে দশমিক পাৰ্ট সদায় পজিটিভ হ'ব লাগিব আৰু যদি পজিটিভত নাথাকে মানে তেতিয়া যদি নেগেটিভত থাকে তে আমি এটো পজিটিভ কেনেকৈ কৰিব লাগে আমি অংক কৰোতে তোমালোকক শিকাই দিম গতিকে তোমালোকে এটো কি আছে পজিটিভ আছে এতিয়া এই -5 টো তোমালোকে এটা কেনেকৈ লিখিবা চাবা দেই এই -5 টো এটা লিখাৰ ষ্টাইল আছে 5 ৰ ওপৰত এনেকৈ মাত্ৰা এটা দি 6609 ইয়াৰ মিনিংটো কি মানে এই 5 ৰ ওপৰত মাত্ৰা দিয়া মানে এই 5 টোহে মাইনাস বাকি 0.669 টো কি হ'ব প্লাস হ'ব গতিকে মাত্ৰাটো যদি ওপৰলৈ দি দিও এই মাত্ৰাটোৱে বিয়োগ বুজাইছে কিন্তু বিয়োগ হয় কোন বিয়োগ মাত্ৰ 5 টোহে মাইনাসত আছে বাকি 669 টো কিহত বুজাইছে প্লাসত থকা বুজাইছে বৰ ইম্পৰ্টেন্ট কথা দেই এটো মাইন্ড কৰিবা তোমালোকে তাৰ পিছত আকৌ চোৱা একটা সংখ্যাকে আহিছে এটো চোৱা 458 আকৌ আহিছে 458 গতিকে আগৰ ভ্যালু গিটাই তোমালোকৰ ইয়াতে কি হ'ব ইউজ হ'ব ছাত্ৰ-ছাত্ৰী সকল এতিয়া আকৌ এটো আমি লিখিবলৈ শিকো এফালে জায়গাটো কম থকা কাৰণে মই ইয়াতে ইকুৱেল সাইন তোমালোকক দি দিলো লগাৰিথম বুলি লিখি লওঁ আৰু দশমিক বিন্দুটো যেহেতু আমি 1 আৰু 10 মাজৰ সংখ্যা বনাবলৈ হলে দশমিক বিন্দুটো গৈ পেলাই একদম এই 4 ওচৰত পাবগে গতিকে 4.58 বুলি লিখি লওঁ আৰু 10 লিখি পেলাই কিমান পিছলৈ গল এটা অংক দুটা অংক তিনটা চাৰিটা পাঁচটা হা গতিকে আমি 10 টু দি পাৱাৰ -5 দিম আৰু লগতে 10 টু দি পাৱাৰ 3 টো ইতিমধ্যে আমাৰ আগৰ পা আছে ঠিক আছে এতিয়া লগাৰিথম অফ 4.58 এটো লিখিলো আৰু এটো 10 ৰ ঘাত কিমান হ'ব -5 + 3 হলে এটো তোমাৰ 5 ৰ 3 গল 2 গতিকে তোমালোকৰ এটো -2 হ'ব ঠিক আছে একনলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি দুটা সংখ্যা পালো আৰু প্ৰথম সংখ্যাটো 1 আৰু 10 মাজত আছে বাকি 10 ৰ ঘাতটো -2 এটো -2 আসলে আমাৰ পূৰ্ণক হয় যেহেতু আমাৰ পূৰ্ণক সোধা নাই গতিকে সেই কথাটো আমি এতিয়া ইয়াত আলোচনাৰ কথা নাহে পূৰ্ণক বুলি সুধিলেহে আমি সেই কথাটো উত্তৰ দিম তে লগাৰিথম অফ 4.58 প্লাস লগাৰিথম অফ 10 টু দি পাৱাৰ -2 এটা তোমালোকক কৈছিলো যে 45 ৰ 8ত আমি চাব লাগিব 45 ৰ 8ত চালে আমি কিমান পাম এটো অলপ আগতে কৈছিলো যে 45 ৰ 8ত চালে 6609 পায় তুমি দশমিক চাই থাকিব নালাগে টেবুল চাব সময় মাত্ৰ 45 ৰ 8ত চাবা তে 45 ৰ 8 নম্বৰ স্তম্ভত তোমাৰ এই সংখ্যাটো ধুনিয়াকে জিলিকি আছে
আৰু এটা সংখ্যা থকা হ'লে সেই সংখ্যাটো যেনিবা 2 থাকিলে আমি আকৌ 2 নম্বৰ স্তম্ভৰ মিন ডিফাৰেন্সত চালোগৈহেঁতেন গতিকে আমি মিন ডিফাৰেন্স চাব লগা হোৱা নাই গতিকে 6609 আমি এতিয়া লিখি দিম ঠিক আছে গতিকে ইয়াতো লিখিম আমি 6609 কিন্তু ডেসিমেল দিবলৈ নাপাহৰিবা শূন্যটো দিলেও দিবা নিদিলেও নাই আৰু এটো হ'ব কি তোমাৰ -2 ঠিক আছে কাৰণ -2 আগলৈ গুছি আহিব পাৱাৰ হিচাপে আৰু log 10 ৰ ভ্যালু 1 এতিয়া ঘটনাটো ঠিক আগৰ অংকটো লিখিয়াই হ'ল যে a প্লাস টো এই নাম্বাৰটো যেটো ডেসিমেল নাম্বাৰ তাৰ আগত কি চিন আছে প্লাস চিন আছে আৰু ডেসিমেল নাম্বাৰ সদায় প্লাসতেই থাকিব লাগিব গতিকে প্লাসত আছেও গতিকে তুমি যেটো ইন্টিজাৰ পাৰ্ট আছে অখণ্ড অংশ আছে তাত হেতু নেগেটিভ আছে গতিকে তুমি দুইটা যদি একেলগে জয়েন কৰি লিখো বুলি ভাবা এটো এনেকে দিবা ইয়াৰ পৰা দি থোৱা মানে অকল 2 হে মাইনাস ঠিক আছে বাকি 0.6609 টো তোমাৰ প্লাস ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ তেনেহলে 5 নম্বৰ আমি পালোহি এতিয়া আৰু তোমালোকৰ 6 নম্বৰ অংক আছে এতিয়া মই তোমালোকক আকৌ 6 নম্বৰটো দেখাই দিছো তোমালোকে চাই থাকা 6 নম্বৰ অংকটো তোমালোকক আকৌ কৰি দিছো সহজ অংক ইয়াতে আমি সংখ্যাটো লিখিয়ে থৈছো মাত্ৰ এক্সপান্ড কৰিবলৈ আছে এতিয়া এই অংকটো শুদ্ধ হৈ আছে জানো নাই এটা এটা সৰু সংখ্যা হয় আৰু এই সংখ্যাটো 1 আৰু 10 ৰ মাজত নাই বহুত সৰু সংখ্যা প্ৰকৃত ভগ্নাংশ তে দশমিকটো ক'ত যাব লাগিব দশমিকটো গৈ এই কোণ পাবহি লাগিব নহনে বাৰু তে লগাৰিথম বুলি লিখি লোৱা এটো লিখিম আমি এনেকে লিখিম দশমিকটো এনেকে দি দিম হা আমি দশমিকটো যেহেতু পিছলে লৈ গলো ইয়া পানি পেলা এই কোণলে দি দিলো আগতে 0 এটাও দি থোৱা তুমি সেই 0 টোৱে কোনো মানে হাৰ্ম নকৰে কানে 7 ৰ দশমিকটো এই কোণলে লৈ আহিলে 7.0 বুলি আমি ধৰিলে সেই 7 সংখ্যাটো 1 আৰু 10 ৰ মাজত থাকিব আৰু যেহেতু তুমি 10 এটাটো লিখিবই লাগিব দশমিক বিন্দুটো অনাৰ কাৰণে হেতু 10 ৰ ঘাত হিচাপে তুমি দিব লাগিব হেতু কিমান হ'ব তোমাৰ -3 আৰু অলৰেডি -2 টো তোমালোকৰ আছেই তাৰ পিছত লগাৰিথম বুলি তুমি লিখিলা আকৌ 7.00 টো নিলিখি পেলাই অকল 7 বুলি লিখি থলেও হয় মই তোমালোকক এটা কথা বুজাবৰ কাৰণে 7.0 দি লৈছো আৰু 10 টু দি পাৱাৰ কিমান হ'ব -5 -3 -2 -5 হ'ব ধৰিব পাৰিছো চাগে তোমালোকে এতিয়া আমি লগাৰিথমটো কি কৰিম পুৰণৰ নিয়ম মতে এক্সপানশন কৰিম লগাৰিথম অফ কিমান হ'ব 7.0 প্লাস লগাৰিথম অফ 10 টু দি পাৱাৰ -5 ঠিক আছে এতিয়া তোমাৰ কি কৰিম চোৱা এতিয়া 7 বুলি লগাৰিথমত কোনো ভ্যালু নাই লগাৰিথমৰ ভ্যালু বিলাক সাধাৰণতে কোৰ পৰা আৰম্ভ হৈছে জানানে তোমালোকে দেখা পাইছা 10 ৰ পৰা আৰম্ভ হৈছে গতিকে 10 ৰ পৰা আৰম্ভ হৈ 99ত শেষ হৈছে গতিকে আমাৰ ইয়াতে হেকানে মই 0 টো দি লোৱা অৰ্থটো হ'ল কি আমি 70ত চাম 70ত চাম 70ৰ কোড চাম গতিকে তুমি এনেকে 7.000 এনেকুৱা আখবা দি লব পাৰিবা গতিকে আমি 70ৰ 0ত চাম এটা 70 সংখ্যাটো তুমি বিচাৰিলে হ'ল 70 সংখ্যাটো তুমি বিচাৰিলে হ'ল 70 সংখ্যাটো তোমাৰ কোনটো হ'ব এইটো তোমালোকৰ চোৱা 70 সংখ্যাটো তোমালোকৰ একদম ধুনিয়াকে জিলেকি আছে এইটো 70 আৰু কি লিখা আছে 8451 0ত 8451 আছে গতিকে আমি এতিয়া হেতু লিখিম 8451 কিন্তু দশমিক দিবলৈ নাপাহৰিবা বাকি এটো তোমালোকৰ -5 হ'ব আৰু এটোটো প্লাসত আছে গমেই পালা ইয়া আগত প্লাস চিন আছে একো চিন নাই মানে প্লাস এটা -5 টো যদি আমি একেলগে লিখিবলৈ শিকো 5 টু দি পাৱাৰ 8.51 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 1 নম্বৰৰ যেটা প্ৰশ্ন আছিলে তে লগ টেবুল ইউজ কৰি পেলাই অংক কৰা হেকিটা ইতিমধ্যে শেষ কৰিলো আৰু হয়তো তোমালোকে কিছু অকমান অসুবিধা ভোগ কৰিব পাৰা কাৰণ লগ টেবুল খনৰ সংখ্যাবোৰ বহুত সৰু এনেও তোমালোকৰ তেনেকে ডাঙৰকে লিখা নাপাবাই সব সৰুৱে হয় মাত্ৰ চাবলৈ শিকিব লাগে ঠিক আছে মেইন বস্তু আমি চাবলৈ শিকিব লাগে এতিয়া আহিলো তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটোত ইয়াত কেইটামান চোৱা ৰেডিমেড ভ্যালু দি থৈছে লগ টুৰ ভ্যালু আমি লগ টেবুল চাব নালাগে মানে ইয়াতে log 2 ভ্যালু যতে তুমি log 2 দেখা পাবা এইটো ভ্যালু বহাই দিবা 0.30103 log 3 ভ্যালু 0.47712 log 7 ভ্যালু 0.84510 গতিকে ফাইন্ড দা লগাৰিথম অফ ফলোইং নাম্বাৰস গতিকে তলত কিছুমান আমাৰ এটা সংখ্যা দি আছে সেই সংখ্যা বিলাকৰ আমি এটা কি উলিয়াম লগাৰিথম উলিয়াম আৰু এই লগাৰিথমৰ ভ্যালু গিটা ইতিমধ্যে তোমালোকক স্পষ্টভাৱে দিয়া আছে ঠিক আছে এতিয়া তেনেহলে আমি অংকখিনি আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ 2 নম্বৰত গমেই পাইছিলা যে log 2 ৰ ভ্যালু দিয়া আছে log 3 ভ্যালু দিয়া আছে log 7 ৰ ভ্যালু দিয়া আছে
আৰু সেইখিনিৰ সহায় লৈ পেলাই তুমি এই সংখ্যাটোৰ লগাৰিথমটো উলিয়াই দিব লাগে দেই এই সংখ্যাটো আমি কেনেকৈ লগাৰিথম উলিয়াম তোমালোকে এতিয়া প্ৰথমতে চাই লোৱা প্ৰথমতে আমি লিখিম লগাৰিথম অফ 75/14 এনেকৈ তোমালোকে লিখি ল'বা লিখি লৈ পেলাই ইকুৱেল চাইন দিবা লগাৰিথম বুলি লিখি ল'লা লিখি লৈ পেলাই তোমালোকে এটা উৎপাদক বিশ্লেষণ কৰি দিবা 75 আমি কেনেকৈ পাব পাৰোঁ 75 পাবলৈ হ'লে তোমালোকে কাষতে ধৰা হৰণ কৰি ল'ব পাৰা 75ক 5 15 75 5 3 গুণ 15 তাৰমানে 5 5 দুটা আৰু 3 এটা হয়নে গতিকে তুমি লিখিব পাৰা 5 দুটা আৰু 3 এটা পূৰণ কৰিলে আমাৰ কি হ'ব 75 হ'ব 14টো হ'ব 2 পূৰণ 7 ঠিক আছে গতিকে তুমি প্ৰথমতে সংখ্যাবোৰ কিয় আমি মৌলিক উৎপাদকলৈ নিলোঁ কাৰণ তোমালোকক কাৰ ভেলু দিয়া আছে 2ৰ ভেলু দিয়া আছে 7ৰ ভেলু দিয়া আছে 3 ভেলু দিয়া আছে নহয়নে 5ৰ নাই অৱশ্যে 5টো আমি উলিয়াবলৈ শিকিম তাৰপিছত তোমালোকে এতিয়া কি কৰিবা এইটো লগাৰিথমৰ কি ফল হৰণ ফল এইটো ডিভিজন হয়নে যদি ডিভিজন হয় ডিভিজন হ'লে আমি কি কৰিব লাগিব যে ডিভিজনবোৰ সদায় সাবট্ৰেকশন হয় তে লগাৰিথম অফ কি হ'ব লব নিউমাৰেটৰ 5 স্কয়াৰ ইনটু 3 মাইনাস লগাৰিথম অফ হৰ 2 ইনটু 7 গতিকে হৰত থকাটো কি দিব লাগিব লগাৰিথম লৈ পেলাই মাইনাস দিব লাগিব তাৰপিছত এতিয়া তুমি কি কৰিবা এই লগাৰিথমৰ এইটো পূৰণফল হৈ গ'ল লগাৰিথমৰ যিটো প্ৰডাক্ট হয় পূৰণফল হয় সেইটো আমি কি কৰিব পাৰো যোগফল হিচাপে প্ৰকাশ কৰিব পাৰো এটা লগাৰিথম অফ কি হ'ব 5 স্কয়াৰ প্লাস লগাৰিথম অফ কি হ'ব 3 এটো বুজি পাইছা চাগে এটো হ'ব লগাৰিথম অফ 2 প্লাস লগাৰিথম অফ 7 আৰু এটো আমি বন্ধনী দিয়াটো ভাল হ'ব যেহেতু আগত মাইনাস এটা আছে ঠিক আছে গতিকে তোমালোকে ভালকে মন কৰি যাবা কথাবিলাক কি কৰি আছো তাৰপিছত একেবাৰে পাৱাৰটো যেটো ওপৰত থাকে হেতু তোমালোকে কেনেকৈ লিখিবা 2 log 5 বুলি লিখিবা log 3 বুলি লিখিবা আৰু ব্ৰেকেট ওপেন কৰিলে log 2 হ'ব আৰু মাইনাস log 7 ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে এটা কথা মন কৰা আমি 3 ভ্যালু পাইছো 2 ভ্যালু পাইছো 7 ৰ ভ্যালু এট অলৰেডি আমি পাতিব পৰা হৈ গলো কিন্তু আমাৰ সমস্যাটো হ'ল আমি কাক লৈ পেলাই 5ক log 5 ৰ কিন্তু ভ্যালু তোমালোকক সাধাৰণতে নিদিয়ে তে log 5 ৰ ভ্যালু আমি কেনেকৈ নিৰ্ণয় কৰিম সেই কথাটো এতিয়া তোমালোকে মন কৰি যাবা দেই হেতু সদায় নিয়ম একেটাই থাকিব 2 বুলি পাতিবা log 10/2 পাতিবা সদায় যদি 5 থাকে 10ক 2 ৰে ডিভাইড কৰিবা কিয় 10ক 2 ৰে ডিভাইড কৰিছো কাৰণ log 10 ৰ ভ্যালু 1 হয় আৰু log 2 ৰ ভ্যালুটো আমি জানো এটো আমাক দি থব গতিকে 10/2 কৰিলে আমি 5 ৰ মানটো উলিওৱাটো সহজ হ'ব তাৰ পিছত বাকিখিনি তোমালোকে এই কামখিনি নোহোৱালৈকে একেদৰে লিখি থাকা তাৰ পিছত এতিয়া 2 টো থাকিবলৈ দিয়া এটো লগাৰিথমৰ কি হ'ল ডিভিজন হলে লগাৰিথমৰ কি হ'ব সাবট্ৰেকশন বিয়োগফল হ'ব গতিকে ব্ৰেকেট ক্লোজ কৰিলো আৰু সোৱা লিখাকে আমি বাৰে প্ৰতি লিখি থাকিব লগা হৈছে কিয় লিখিব লগা হৈছে আগৰ পাৰ্টটো আমাৰ সম্পূৰ্ণ কৰিব পৰা নাই ঠিক আছে এতিয়া তোমালোকে সোৱা এই কনলৈকে ঠিকে আছে মোটামুটি আমি কৰি গৈ আছো log 10 ৰ ভ্যালু কিমান হ'ব এটো 1 হ'ব ন log 10 ৰ ভ্যালু 1 গতিকে 1 ৰ লগত 2 ইনটু কৰিলে কিমান হ'ব 2 হ'ব তাৰপিছত 2 log 2 মই log 10 ৰ ভ্যালুটো 1 বুলি নাপাতিলো সাপোজ এটো 1 বুলি আমি গম পাই গৈছো দেই তাৰপিছত এটো log 3 log 2 minus log 7 এইকনলৈকে তোমালোকৰ ঠিকে আছে আকৌ ইকুৱেলত লগত ইকুৱেল দিলো 2 2 লিখিলো 2 2 লগত প্লাস মাইনাস হ'লে কোনো নাম্বাৰ নাই তুমি এইটো মন কৰা 2 log 2 আৰু দুইটা নেগেটিভ আছে গতিকে মাইনাস 3 log 2 হ'ব নহনে বাৰু তিনিটা log 2 হৈ যাব তাৰ পিছত আমি কি পালো log 3 পালো আৰু মাইনাস log 7 পালো যেহেতু এই দুটা আমাৰ প্লাস হৈ গল এতিয়া আমি আহি আছো আৰু এতিয়া আমি ভ্যালু বহাবৰ কাৰণে পাই গলহি 3 পালো আৰু log 2 ৰ ভ্যালু তোমালোকে জানা 0.30103 তোমালোকক দি থোৱা আছে গতিকে তোমালোকে এটো চাই ললেই হ'ল আৰু log 3 ভ্যালু 0.47712 আৰু এই 237 এই ভ্যালু কিটা মুখস্থ ৰখাই ভাল ভৱিষ্যতলৈ কিন্তু তোমালোকক এই ভ্যালু কিটা দৰকাৰ হৈ থাকিব log 7 ৰ ভ্যালু
0.4510 তাৰপিছত 2 লিখিলোঁ ঠিকে আছে আৰু এই 2 লগত এইটো প্লাছত আছে এইটো প্লাছত আছে আমি এই দুইটা একেলগ কৰি দিলে কি হ'ব জানানে 2.47712 এই 2 ডেচিমেলৰ আগত এইকণলৈ গুচি যাব ঠিক আছে গতিকে ইয়াৰ আগত 0 এটা আছে 0 লগত 2 প্লাছ কৰিলে এইটো হৈ যাব গতিকে এই দুটাৰ কাম হৈ গ'ল তাৰপিছত আমি কি দিওঁ মাইনাছ দিওঁ এটা মাইনাছ দি পেলাই কি কৰিম চোৱা এই 3 লগত এইটোটো ইনটু কৰিব লাগিব গতিকে 3 কৰিলে তোমাৰ কিমান হ'ব 90309 হ'ব হয় না 3 is 90 ঠিকে আছে তাৰপিছত মাইনাছ 0.84510 অংকবোৰ অকমান দীঘল হয় আৰু তাৰপিছত 2.47712 এতিয়া চোৱা দুইটা নাম্বাৰ কিহত আছে মাইনাছত আছে গতিকে দুইটা নাম্বাৰ আমি কি কৰি পেলাম প্লাছ কৰি পেলাম এতিয়া 0 লগত 9 প্লাছ কৰিলে কিমান হ'ব 9 হ'ব 1 ৰ লগত হেতু গুছি গলে প্লাস কৰিলে তো 1 হ'ব 5 ৰ লগত 3 গলে কিমান হ'ব 8 হ'ব 4 ৰ লগত এটো 4 এ থাকিব 8 ৰ লগত 9 8 17 হ'ব হয় না গতিকে এইটো হৈ গলকে তোমালোকৰ সংখ্যা এটা ইটোৰ পৰা ইটো বিয়োগ কৰা আৰু এটো পৰা এটো বিয়োগ কৰিলে যেটো আনসাৰ ওলাব তোমালোকৰ হেতুই হল আনসাৰ মই লিখি দিছো 72893 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পালা যে 75/14 এই অংকটো যদি তোমালোকৰ ধৰা log 2 log 3 এই ভ্যালু বিলাক যদি দিয়া নাথাকিলে হেতেন হা এইবিলাক ভ্যালু যদি log 2 log 3 log 7 ৰ ভ্যালু যদি দিয়া নাথাকিলে হেতেন আমি এই অংকটো log table ডাইৰেক্ট ইউজ কৰি পেলাই কৰা হলে যিমানখিনি তুমি কইলা তাৰ আধাও কৰিব নালাগে বহুত শৰ্ট হৈ গুছি গল হেতেন কিন্তু এটা তোমালোকৰ যেটো মানগিটা দিয়া হল নহয় গতে মানগিটা দিয়া কাৰণে তোমালোকৰ অংকটো হেতু নিয়মত আমি কৰিবলৈ বাধ্য হলো আৰু এতিয়া তোমালোকৰ ইয়া পিছৰ অংক 2 নম্বৰটো কৰিবলৈ আগবাঢ়িছো এবাৰ আহো তোমালোকৰ 0.005 সংখ্যাটো আমি কি কৰিব লাগে লগাৰিথম লব লাগে আৰু লগাৰিথম লবৰ কাৰণে আমি লিখি লওঁ আৰু therefore logarithm of 0.005 ঠিক আছে এনেকৈ লিখি ললো লৈ পেলাই এতিয়া ইয়াক সৰল কৰিম ঠিক আছে এটা দশমিক বিন্দুটো আমি কত নিম এনেকুৱা স্থানলৈ নিম যাতে সংখ্যাটো কি বুজায় প্ৰথম সংখ্যাটো 1 আৰু 10 মাজত থাকে সেই নিয়মটো তোমালোকে ফলো কৰিবা দশমিক বিন্দুটো তুমি ইয়ালে লৈ গুছি আহা এইকণলৈ লৈ গুছি আহা গতিকে এটা 5 হৈ গল আৰু তোমাৰ দশমিক বিন্দুটো পিছফালে নিলা কাৰণে তুমি কি দিব লাগিব k ঘৰ পিছলৈ নিলা দশমিকটো এইকণৰ পৰা গৈ ইয়াত পাই গল এটা পিছফালে দশমিকটো নিলিখিলেও হয় ঠিক আছে গতিকে আমি লিখাও নাই গতিকে এটো 10 টু দি পাৱাৰ -3 এতিয়া তোমালোকে এটো ব্ৰেক কৰি দিলে হল লগাৰিথম অফ কিমান হ'ব 5 প্লাস টু দিবই লাগিব লগাৰিথম অফ 10 টু দি পাৱাৰ -3 ঠিক আছে এতিয়া লগাৰিথম অফ 5 ৰ ভ্যালু নিদিয়ে বুলি তোমালোকক মই ইতিমধ্যে জনাই দিছো আৰু সেই কাৰণে তোমালোকে লগাৰিথম অফ 5 টো কৌশলেৰে উলিয়াব লাগিব 10/2 ঠিক আছে আৰু এটো কিমান হ'ব প্লাস টু থাকিলে আৰু log 10 ৰ ভ্যালু 1 গতিকে আমাৰ ইয়াতে থাকিব -3 নিশ্চয় ধৰিব পাৰিছা -3 টোহে লিখিলো আৰু log 10 টো আমি নাই লিখা log 10 ৰ ভ্যালু সদায় কি হয় 1 হয় তাৰমানে কেলে 1 হয় এইকণত বেজ এটা আছে 10 10 দুইটা যেতিয়া মিলি যায় 1 হৈ যায় তেতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা এতিয়া লগাৰিথম অফ 10/2 মানে কি লগাৰিথম অফ 10 minus লগাৰিথম অফ 2 কাৰণ এটো ডিভিজন হৰণ হয় না গতিকে প্লাস মাইনাস মাইনাস -3 তোমালোকৰ হৈ গল এতিয়া log 10 ৰ ভ্যালু সদায় 1 হ'ব minus log 2 minus log 3 ঠিক আছে গতিকে তোমালোকে এইখিনি পাই গলা এতিয়া 1 ৰ পৰা যদি আমি 3 মাইনাস কৰো আমি কি পাম -2 পাম আৰু মাইনাস log 2 ৰ ভ্যালু তোমালোকক দিয়ে থোৱা আছে না 0.3010 মোৰ এইখিনি প্ৰায় মুখস্থ হৈ আছে কৰতে তা সংখ্যাবোৰ প্ৰায় মুখস্থ আমাৰ হৈ গল এতিয়া এইকণতে এটা সমস্যা আছে সমস্যাটো ভাল গুৰুত্বপূৰ্ণ সমস্যা এই দশমিক পাৰ্টৰ আগত মাইনাস আছে আৰু এই সংখ্যাটো যেটো ডেসিমেল পাৰ্ট দশমিক থকা সংখ্যা এই সংখ্যাটো আগত মাইনাস থাকিব নোৱাৰে মানে হেতু কৰিছে নহয় এই মন্তিসা হা অংশক বুলি কয় অংশক মন্তিসা ইজ অলৱেজ পজিটিভ কিন্তু ইয়াত আছে অলৱেজ নেগেটিভ ইয়াত নেগেটিভে আছে গতে ইয়াক কেনেকে পজিটিভ কৰিম সেই কথাটো তোমালোকে এবাৰ ভালকৈ মন কৰি লবা এই -2টোক তুমি -3 কৰি +1 কৰি দিয়া সদায় এটোৱে কৰিবা হা তুমি এটো এক এটা ইয়াত
কি কৰি দিবা লগ লগাই পেলাই আকৌ একেটা ফালে প্লাছ কৰি দিবা -3 + 1 হ'লে কিমান -2 হৈ যাব তাৰপিছত -0.3013 এতিয়া তুমি মন কৰিবা এই পাৰ্টটো 0.3013তকে 1টো ডাঙৰ হয় না নহয় গতিকে দশমিক সংখ্যা যিবিলাক সংখ্যা দশমিকে আৰম্ভ হয় সেই সংখ্যাবোৰ সদায় একতকে সৰু গতিকে একৰ পৰা এই সংখ্যাটো তুমি এটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কেনেকৈ বিয়োগ কৰিবা 1 এটা পাতি 0 কেটা দিব লাগিব 1 2 3 4 5টা দিব লাগিব 2 3 4 5টা দি লোৱা তাৰপিছত 0.103 এতিয়া তুমি কি কৰি দিয়া মাইনাস কৰি দিয়া 10 ৰ 3 গল তোমাৰ কি হ'ব 7 এটো হ'ব 9 9 ৰে গল তোমালোকৰ 8 হ'ব তাৰপিছত আকৌ 10 ৰে গল ঠিক আছে না ইয়াৰ পৰা ধাৰ কৰিছিল নহয় এটো 9 হ'ব আৰু 9 ৰ 3 গল এটো 6 হ'ব ঠিক আছে গটিকে এটো পাই গলো -3 প্লাস 0.69897 ঠিক আছে না বাৰু তোমালোকে এটো মন কৰিবা দেই ঠিক আছে এতিয়া তোমালোকৰ কি হ'ল চোৱা এই দশমিক থকা সংখ্যাটো আমি প্লাছলৈ সলনি কৰি ললো আৰু সলনি কৰি লোৱা কৌশলটো তোমালোকক দি দিয়া হ'ল এতিয়া এইটো আমি -3 টো আমি 3 ওপৰত এনেকৈ বাৰ লগাই দিম বাৰ লগাই দিয়া মানে বুজি পাম যে 3 টোহে মাইনাস বাকি এই পাৰ্টটো প্লাস আৰু লগ লগাই দিলে তোমালোকৰ আনসাৰটো হৈ যাব ছাত্ৰ-ছাত্ৰীসকল গতিকে 2 নম্বৰৰ 2 টো তোমালোকক সলিউশন কৰি দিলো এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো আমি 2 নম্বৰৰ 3টা অংক দিছিলে একেবাৰে অন্তিম অংকটো লিখি লৈছো 0.405 হোল টু দি পাৱাৰ হাফ আছে আৰু এই সংখ্যাটো তোমালোকৰ লগাৰিথম লবলৈ কৈছে ঠিক আছে আৰু লগাৰিথম বুলি আমি ইতিমধ্যে লিখি থৈছোহে অৱশ্য সৰল কৰা নাই এটা আমি সৰল কৰিম আমি সমান চিন এইফালে দি কৰিলেও হ'ব ইয়াত দিলেও হ'ব কাৰণ এইফালে জায়গাটো অলপ কম আছে অংকটো অলপ দীঘল হ'ব সেইকাৰণে সমান চিনটো আমি ইয়াতে দিছো আৰু লগাৰিথমৰ প্ৰথম কথাটো হ'ল কি যে একেবাৰে ওপৰত থকা যেটো পাৱাৰ হয় পাৱাৰটো লগাৰিথমৰ আগলৈ আহে গতিকে আমি প্ৰথম লিখিব লাগিব হাফ লিখিব লাগিব ন আৰু তাৰ পিছত লিখিব লাগিব লগ আৰু এই ব্ৰেকেটৰ ভিতৰত যেটো 405 আছে হেতু তোমালোকে এটা কাম কৰিব লাগিব দশমিক বিন্দুটো ইচ্ছা কৰিলে তুমি উঠাই দিব পাৰা দশমিক বিন্দুটো যদি উঠাই দিয়া তোমালোকৰ কি হ'ব বাৰু তোমালোকে গম পাইছা তেতিয়া আমি লিখিব লাগিব 405 বুলি লিখিব পাৰো আৰু এটো এনেকুৱা কথা নাই যে আমি 1 আৰু 10 ৰ মাজত সজাব লাগে এটো নখজালেও হ'ব গতে 405 বুলি লিখিলো আৰু দশমিক বিন্দুটো যেহেতু একদম গৈ গৈ ইয়াত পাই গল গটিকে কিমান হ'ব -3 দেই গটিকে আমি যেহেতু পূৰ্ণ উলিয়াবলৈ যোৱা নাই গটিকে আমি সজাব দৰকাৰ নাই আমি পূৰ্ণ ইয়াতে নুলিয়াও দেই গটিকে আমাৰ যেহেতু log 2 log 3 log 7 ৰ ভ্যালুহে দিয়া আছে আমি দশমিক বিন্দুটো উঠাই ললো দশমিক বিন্দু উঠাইলে কি হ'ব দশমিক বিন্দু ইয়ালে গুচি যাব ইয়ালে যোৱা মানে 3টা অংক পাৰ হৈ যাব আৰু আমি কৈছো ৰাইট সাইডে সোঁফালে এফালে হ'ল বাওঁফালে সমকলে 10 ৰ পাৱাৰটো -3 দিব লাগিব এটা সোৱা তোমালোকে হাফটো মই লিখি আছো আৰু ব্ৰেকেটটো চেঞ্জ কৰি দিছো এটা এই 405 টো আমি এটা বিশেষ ধৰণে লিখিব লাগিব তাৰ আগতে অকমান বাৰ কৰি লওঁ 405 প্লাস লগাৰিথম অফ 10 টু দি পাৱাৰ -3 এটো প্ৰথমতে কৰি লোৱা ঠিক আছে হাফ টো লিখি থাকা দেখা পাইছানে মই ইয়েস হাফ টো লিখি থাকা এই 405 টো লৈ আমি কেনেকৈ লিখিম 405 টোক লৈ পেলাই তুমি ডিভাইড কৰা ডিভাইড কৰিলে কি পাবা 5 8 যা হয় না 5 1 যা 81 পালো 81 টো তোমালোকে গমে পাইছা এটো 27 হ'ব এটো 9 হ'ব এটো 3 হ'ব হয়নে গটিকে 3 কেটা পালো 4টা পালো আৰু গটিকে আমি লিখিম যে log 405 টো একচুয়ালি এটা 5 আৰু 3টা 4 হয়নে ইনটু কৰিলে আমি পাই যাও তাৰপিছত এটো তোমালোকৰ কিমান হ'ব -3 হ'ব আৰু যেহেতু log 10 ৰ ভ্যালু 1 গটিকে আমি -3 পাই গলো গটিকে আমি ঠিকে লিখিছো ন এতিয়া আহিলে log of এটো product of two numbers এটা logarithm of 5 হ'ব ঠিক আছে প্লাস আমি 4 টো একেবাৰে আগলৈ দি দিব পাৰো যদি বুজি পাইছা log 4 log 3 বুলি পাতিব পাৰো আমি 3 টু দি পাৱাৰ 4 পতাতকে 4 log 3 বুলি পাতো প্লাস মাইনাস ঠিক আছে
তাৰ পিছত আমি সমান চিনৰ তলত সমান চিন দিলোঁ আৰু log 5ৰ ভ্যালুটো আমাক নিদিয়ে বুলি মই তোমালোকক আগতেই কৈছিলোঁ আমি হেতু 10/2 কৰিম প্লাস হা গতিকে 10/2 আমি কৰিম আৰু এটো 4 log 3 টো আমি অলপ দেৰি পাতি থাকোঁ কাৰণ বাকিখন আমি কৰি ল'ব পৰা নাইতো গতিকে এটো তোমালোকে লিখি আছা সৰু অংক এটা কেনেকৈ ডাঙৰ হৈ গৈছে তোমালোকে নিশ্চয় দেখা পাইছা যে এটো 10/2 বুলি কওঁতে আকৌ ইয়াক আমি লগাৰিথমৰ নিয়মত কি কৰি দিলো বিভাজনটো মানে হৰণটো আমি বিয়োগফললৈ সলনি কৰিলো তাৰ পিছত 4 log 3 আহিলে -3 হাফ টু আহিলে log 10 ৰ ভ্যালু 1 হয়নে তাৰ পিছত -log 2 ঠিক আছে প্লাস 4 log 3 -3 ঠিক আছে চাই থাকা হাফ ব্ৰেকেটটো আমি দিবই লাগিব তে 1 ৰ পৰা -3 গলে কিমান থাকিব -2 ঠিক আছে এতিয়া -log 2 ৰ ভ্যালু তোমালোকক দিয়া আছে যেহেতু মই কৈছো যে এইবিলাক ভ্যালু আমাৰ কৰতে মুখস্থ হৈ গৈছে 0.30103 হ'ব তাৰ পিছত 4 তাৰ পিছত log 3 ভ্যালু কি আছে 0.47712 ঠিক আছে তে a2 আৰু a2 মিলি পেলাই এটো হল বাকি log 2 ৰ ভ্যালু এটো আৰু 4 ৰ লগত log 3 ভ্যালুটো ইনটু হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া মন কৰা আকৌ হাফ আহিলে -2 লিখিমেই -0.30103 লিখি আছো আৰু 4 ৰে পূৰণ কৰিব লাগিব ন 4 ৰে পূৰণ কৰিলে তোমালোকে পাবা 4 দুগুণ 8 4 গুণে 4 4 দুগুণ 8 পালো ন 4 গুণে 4 তা 5 7 4 28 091 গতিকে এটো তোমালোকৰ ডেসিমেল পইণ্ট হল ঠিকে আছে গতিকে আকৌ মই হাফ লিখিছো হাফটো আছে আৰু এতিয়া লাগে ন গতিকে -2 লিখিব লাগিব এতিয়া a নাম্বাৰটো বা a নাম্বাৰটো তুমি মাইনাস কৰি দিয়া a নাম্বাৰটো বা a কাৰণ a নাম্বাৰটো প্লাছৰ নাম্বাৰটো ডাঙৰ হয় ইয়াৰ পৰা এটো মাইনাস কৰিলে তুমি পাবা প্লাস 1.60745 পাবা দেই গতিকে তোমালোকে চাবা কৰি পেলাই চাই দেবা শুদ্ধ ওলাব তাৰ পিছত হাফ আহিলে এতিয়া আমি কি কৰিম এই দুটা সংখ্যা এটা কাম কৰা হাফ টু ইনটু কৰি দিয়া -2 লগত ঠিক আছে তেতিয়াটো তোমালোকৰ সুবিধা হ'ব এই হাফ টু -2 লগত ইনটু কৰা আকৌ হাফ টু কাৰ লগত ইনটু কৰা 1.60745 ঠিক আছে এনেকৈ প্ৰত্যেকৰ লগত পূৰণ কৰিব পাৰি নহয় গতিকে আমি পূৰণ কৰি দিছো আৰু চোৱা কিমান সৰু অংকটো কিমান দীঘল হৈছে গতিকে এনেকুৱা দীঘল প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সাধাৰণতে আমি দিয়া নেদেখো তথাপিতো বুজিবৰ কাৰণে আমি কৰিব লাগিব এটো কিমান হ'ব -1 ঠিক আছে আৰু এটোৱে যদি এটো কটাকটি কৰো হা 2 এ 16 ঘন কৰিলে 8 হ'ব 0 হ'ব 3 হ'ব 7 হ'ব 25 হ'ব ঠিক আছে এটা দশমিক কেইটা আগত দিব লাগিব 5 এই ইয়াতে আহিব প্ৰথম দশমিকটো কাৰণ 2 এ 16 কাটিছো না আনবাৰ দশমিকটো ইয়াত গুছি আহিব এতিয়া চোৱা এই দশমিক যেটো পাৰ্ট এটোটো প্লাসতে আছে ন এটো প্লাসত আছে আৰু এটো মাইনাসত আছে গতিকে আমি এটা বিশেষ ধৰণে লিখিম 1 বাৰ 0.803725 ছাত্ৰ-ছাত্ৰী সকল দেখা পাইছা অংকটো যথেষ্ট সময়টো খৰচি হয়েই আৰু লগতে ক্যালকুলেশন যথেষ্ট কৰিব লগা হয় প্ৰায় এটা পেজে মোটামুটি লৈ লৈছে আৰু হয়তো মানে কৰিব নাজানিলে আৰু এটা দুটা লাইন বাঢ়ি যাবও পাৰে আমি মাজতে দুই এটা হয়তো স্কিপ কৰিছো গতিকে তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ হৈ গল এতিয়া আমি নেক্সট 3 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম আৰু আমাৰ কোৱেশ্চন নম্বৰ এইটো ভিডিঅ 3 লৈকেহে আমি সম্পূৰ্ণ কৰিম ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্ন কৰিছো কাৰণ মই কৈছো যে এইটো ভিডিঅত আমি কোৱেশ্চন নম্বৰ 3 লৈকেহে কৰিম আৰু গুটেখিনি আমি এটা ভিডিঅত সামৰা বিশেষকে লগাৰিথম অংক পসিবলেই নহয় এন্টি লগাৰিথম বুলি কওঁতে মানে বিপৰীত লগ তালিকা এন্টি লগাৰিথমৰ অৰ্থ হৈছে প্ৰতি ঘাতাংক বা বিপৰীত ঘাতাংকৰ বিপৰীতটো প্ৰতি ঘাতাংক বুলি কয় আৰু এইখন টেবুল বেলেগ হয় গতিকে ঘাতাংক টেবুল চালে নহব বিপৰীত ঘাতাংক টেবুল তোমালোকে চাব লাগিব দেই
গতিকে তোমালোকক এতিয়া মই কেনেকৈ টেবুলখন চাম বা বুজাম তোমালোকে মন কৰি থাকিবা এই সংখ্যাটো এতিয়া মই কি উলিয়াম NT লগাই দিম গতিকে NT কেনেকৈ লিখে চাবা ANTI NT মানে প্ৰতি ঘাতাংক NT লগ বুলি লিখিম শ্বৰ্ট ফৰ্ম NT লগ কাৰ NT লগ উলিয়াম 3.7523 ইয়াৰ উলিয়াম ঠিক আছে ইয়াৰ যেতিয়া উলিয়াম ইয়াৰ মানটো আমি চাব লাগিব ন টেবুলত চাব লাগিব তে টেবুলত আমি চাম ইয়াতে সমান চিনটো ইয়াত নাই দিয়া ইয়াতে দিছো বাৰু একো দিগদাৰি নাই এটা এন্টি লগ কেনেকৈ চাই এন্টি লগ চাবলৈ হলে তোমালোকে এই দশমিকৰ পিছৰ পাৰ্টটোহে চাব লাগিব দেই দশমিকৰ পিছৰ পাৰ্টটো ভুল নকৰিবা দশমিকৰ পিছত যিখিনি এটা দশমিকৰ পিছত আমি কাক বিচাৰিম 0.75 এন্টি লগৰ টেবুলখনত সদায় দশমিকত থাকে তোমালোকে চোৱা মই দেখাই দিছো এন্টি লগৰ টেবুলখন এইখন তোমালোকে দেখা পাইছা এন্টি লগাৰিথম বুলি লিখা আছে বিপৰীত আৰু ইয়াতে প্ৰতিটো সংখ্যাই তোমাৰ দশমিকত আছে তুমি ভালকে যদি চোৱা 0.00 0.01 0.02 0.03 এনেকৈ তোমালোকক দিয়া আছে সব পইণ্টত দিয়া আছে দেই গতিকে তোমালোকে পইণ্টত চাব লাগিব এতিয়া মই কোড চাম কাৰণ এতিয়া মই চাব লাগিব 0.75 ৰ টুত চাব লাগিব তাৰপিছত প্ৰথম দুটা লবা তাৰপিছত এটা 0.75 ৰ দুইত চাম এতিয়া চোৱা 75 ৰ দুইত চাম 0.75 ৰ টুত এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 0.75 এটো দেখিছানে এটো 0.75 তোমালোকে ধুনীয়াকে যে লিখি আছে তাৰপিছত 2 নম্বৰ তোমালোকৰ কি আছে বাৰু তোমালোকে দেখা পাইছা এটো 0 এটো 1 এটো 2 তোমালোকে এই সংখ্যাটো কি লিখা আছে 5649 গতিকে 5649 তোমালোকে পাব লাগিব 5649 সেই সংখ্যাটো তোমালোকে লিখি লোৱা তাৰপিছত তোমালোকে কি আছে 0.75 ৰ টুত আমি এই সংখ্যাটো পাই গলো আকৌ 3 এটা আছে ন 3 টো তোমালোকে কোড যাব লাগিব 3 টো চাবলৈ হলে আকৌ এইটো মিন ডিফাৰেন্স বুলি বস্তু এটা আছে দেখা পাইছানে মিন ডিফাৰেন্স এটোলে যাব লাগিব গতিকে তোমালোকে খুব সাৱধানে লাইনটো স্কেল পাত পাৰি ল'ব লাগে আসলতে এই পিনে গৈ থাকা এনেকৈ গৈ থাকা এইটো তোমাৰ 3 নম্বৰত 4 সংখ্যা এটা পাইছানে তোমালোকে এইটো মই আসপাই থৈছো এই সংখ্যাটো এনেকৈ গৈ এটো 4 পাইছো তাৰমানে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰত 4 এটা আছে সেই 4টো ইয়াৰ লগতে প্লাস কৰিব লাগিব প্লাস কৰি যেটো সংখ্যা পোৱা হেতু তুমি লিখি দিব লাগিব তে 56 কি পালো 5653 পাই গলো ঠিক আছে এটা তোমালোকে চাবলে শিকিলা কেনেকৈ নাম্বাৰটো আহিলে 0.75 ত 2 এই সংখ্যাটো পাইছিলো আৰু কমান আগুৱাই গৈ 3 নম্বৰ যেটো আমি মিন ডিফাৰেন্স বুলি কয় মাধ্য পাৰ্থক্য হে 3 টাকো 4 সংখ্যাটা পাইছিলো সেই সংখ্যাটো আগৰ সংখ্যাৰ লগত প্লাস কৰিব লাগিব এতিয়া আহু দশমিকৰ আগত থকা 3 টো এই 3 টোক কয় পূৰ্ণক কেতিয়া 3 হয় যেতিয়া 4টা অংক থাকে তেতিয়া পূৰ্ণক 3 হয় গতিকে 4টা অংক আমাৰ আছে গতিকে দশমিক বিন্দুটো সাধাৰণতে ক'ত থাকিব লাগে দশমিক বিন্দুটো আমাৰ পিছফালে আছে আমি দিলেও শুদ্ধ নিদিলেও শুদ্ধ গতিকে তোমালোকে এটো কোনো দৰকাৰ নাই গতিকে এই সংখ্যাটোৰ দশমিকটো ক'ত বহিব একেবাৰে লাষ্টত বহিব কিন্তু লাষ্টত বহিবই হয় কিন্তু লাষ্টত দশমিকটো হে এনে থাকিব পিছফালে একো সংখ্যাই আমাৰ নাই এটা তুমি যদি এই সংখ্যাটোকে ওলোটাকে ভাবে তুমি চিন্তা কৰি চোৱা যে মোৰ 3 ক্যাৰেক্টাৰিষ্টিক কেনেকৈ আহিব মই শিকাই দিছো আকৌ চোৱা আকৌ এইকণতে ওলোটা ভাবে আমি কথাটো ভাবি চাও 5653 হা এটো আমি কি কৰিম এই সংখ্যাটো আমি কাৰ মাজত লিখিম 1 আৰু 10 মাজত 1 আৰু 10 মাজত লিখিলে 5.653 বুলি লিখিম আৰু 10 টু দি পাৱাৰ কি হ'ব এই সংখ্যা দশমিকটো ইয়াত আছিল ইয়াৰ পৰা গৈ এইখন পালো গতিকে 3 এই 3 টোৱে তোমালোকৰ কি 10ৰ যেটো পাৱাৰ হয় হেতুৱে তোমালোকৰ পূৰ্ণক গতিকে পূৰ্ণক এটো 3 হয় নে হয় গতিকে দশমিকটো ইয়াত থাকা মানে এই 4টা অংকৰ পৰা 1 এটা বিক কৰিলে 3 পায় হেতু ইয়াত হৈ গল গতিকে ছাত্ৰ-ছাত্ৰীসকল চাইবা বুজি পাইছা নাই তোমালোকে কমেন্টত জনাবা তাৰপিছত এটো আকৌ তেনেকৈ লগাৰিথম অফ কিমান হ'ব 0.49 ঠিক আছে এটো আমি সমান চিন দিলো এটা 0.49 টো তুমি বিচাৰিব লাগিব 0.49 49 ৰ পিছত আৰু দুটা থাকিব লাগিছিল কাৰণ নাই নাথাকিলে এটা আমি কি কৰিম ইয়াতটো আছিল 0.75 ৰ আমি টুত চাইছিলো টুত চাই পেলাই এটো ভ্যালু পাইছিলো আকৌ 3 মিন ডিফাৰেন্সত এটো পাইছিলো প্লাস কৰিলো আনসাৰটো আহি গল তাৰপিছত দশমিকটো আমি জাস্ট এডজাস্ট কৰিছিলো এটা 0.49 টো চোৱা
0.49 টো তোমালোকক দেখাই দিছো 0.49 টো এইটো আছে 0.49 টো তোমাৰ এইটো একেবাৰে তলত আছে দেই একদম ধুনীয়াকৈ জিলিয়াছকে আছে 3090 0.49 টো পইণ্টটো সৰু হৈ আছে 0.49 ৰ 0ত 3090 আছে গতিকে তুমি লিখা 3090 লিখি দিলো এতিয়া তোমাৰ ক্যাৰেক্টাৰিষ্টিক কি আছে 0 যদি 0 ক্যাৰেক্টাৰিষ্টিক আহিবলৈ হয় তেলে দশমিক বিন্দুটো ক'ত দিব লাগিব দশমিক বিন্দুটো তুমি ইয়াত দিব লাগিব সোয়া এতিয়া তুমি কেনেকৈ লিখিবা এটা কথাটো হয় না নহয় দশমিক বিন্দুটো মই শুদ্ধকৈ দিব জানিছো না নাই যদি নাই জানা তেনেহলে আমি অঙ্কটো আকৌ এবাৰ কৰি চাও গতিকে এই উত্তৰটো পা যাও ন গতিকে 3.090 আৰু 10 টু দি পাৱাৰ কিমান পাতিম ইয়াতে 0 পাতিব লাগিব কাৰণ 10 টু দি পাৱাৰ 0 মানে কি হ'ব 1 হ'ব গতিকে 10 টু দি পাৱাৰ 0 1 হলে 1 ৰ লগত এটো পূৰণ কৰিলে আকৌ এটোৱে হ'ব গতিকে এই 0 টো তোমাৰ কি হ'ব পূৰ্ণক হ'ব গতিকে এইটো 0 টো তোমাৰ পূৰ্ণক হয় ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল এটা তুমি সংখ্যাটো ওলটাই পেলাই চিন্তা কৰিলে গুটেই কথাটো কাহিনীটো গম পাই যাবা তাৰ পিছত মই আৰু নেক্সট অঙ্কটো কৰিবলৈ লৈছো এটো সোয়া এই -3 টো দিয়াৰ মিনিংটো তোমাৰ কি হ'ল জানা নাই এই -3 টো দিয়া অৰ্থত হ'ল -3 প্লাস 0.6423 এনেকুৱা হ'ল এটো ভাঙি দিলে কিমান হ'ব -3 - 0.6423 তোমাকক কৈছিলো যে যেতিয়া মাইনাস এটা থাকে এই মাইনাসটো এটো সংখ্যাৰ কাৰণে হয় দশমিকৰ সংখ্যাটোৰ কাৰণে হয় দুইটাৰ কাৰণে মাইনাসটো হ'ল কিন্তু এটো এটা আমাৰ বিপদ ঘটাই দিলে নহয় যে এটো কি বিপদ ঘটালে বাৰু যে দশমিক পাৰ্টটো প্লাস হ'ব লাগে কিন্তু হৈ আছে মাইনাস তাৰ কাৰণে আমি কি কৰিম সেই কথাটো তোমালোকক কৈ থৈছিলো যে এটো আমি -4 কৰি +1 এটা দি দিম তেতিয়াটো -3 হ'ব আৰু পিছৰটো 0.6423 আছে ন গতিকে তো -4 লিখিলো আৰু 1 ৰ পৰা তুমি এটো মাইনাস কৰি দিয়া 1 ৰ পৰা মাইনাস কৰিলে তুমি কি পাবা 0.3577 কেনেকৈ কৰিবা চোৱা 1.00 চাৰিটা 0 দিবা দেই ইয়াতে দশমিকৰ চাৰিটা আছে নহয় তে 6423 গতিকে তুমি মাইনাস কৰিলা এটো 7 হ'ব 9 4 গল 5 9 4 গল 3 এইটো তোমালোকৰ আহিল নে আৰু এই বস্তুটোকে আমি এটা কেনেকৈ লিখিম 4 বাৰ 0.3577 এতিয়া আমাৰ শেষ কৰ্মটোলৈ আহিছো আৰু তাৰমানে therefore antilog কাৰ উলিয়াইছো -3.6423 আৰু এই সংখ্যাটো আমি কি পালোগে এতিয়া antilog কৰি গৈ এটো পালোগে 4 বাৰ 0.3577 পালো ঠিক আছে এতিয়া এটোকে আমি এতিয়া কি কৰিম এন্টি শব্দটোহে লিখিলো লগটো থাকিয়ে গল এতিয়া আমি এটো আমি লগ টেবুলত চাম আৰু লগ টেবুলত তুমি ক'ত চাব লাগিব 35.35 ৰ 7ত চাব লাগিব 0.35 ৰ 7ত চালে তুমি কি পাবা জানানে 2275 পাবা আৰু 7 ৰ যেটো মেইন ডিফাৰেন্স তাত তুমি 4 পাবা গতিকে 972297 গতিকে আমি লিখিম 2279 লিখিম ঠিক আছে এতিয়া কথা হল কি এতিয়া যদি 4 বাৰ হয় 4 বাৰ মানে মাইনাস আৰু মাইনাস মানে কি দশমিকৰ পিছত শূন্য আছে এটা দশমিকৰ পিছত কেইটা শূন্য দিব লাগিব ঠিক আছে তুমি তিনটা শূন্য দিব লাগিব তিনটা শুনিলে আমাৰ ফৰ্মুলাটো কি আছিল -n+1 তে n মানে কি দশমিকৰ বিন্দুৰ পিছত শূন্য কেইটা আছে প্ৰথম সাৰ্থক অংশৰ আগত এটা তিনিটা শূন্য আছে গতিকে 3+1 গতিকে তোমালোকে আনসাৰটো পালানে নিশ্চয় পালা গতিকে তোমালোকৰ এটোৰ সমাধান আমাৰ সম্পূৰ্ণ হৈ গল এতিয়া আমি 4 আৰু 5 কৰিলে তোমালোকৰ প্ৰশ্ন সম্পূৰ্ণ হ'ব এতিয়া তোমালোকৰ একেবাৰে শেষৰ 4টো আৰু 5টো কৰিলে তোমালোকৰ অংক শেষ হৈ যাব মই এটো কৰি দিছো চোৱা antilog বুলি লিখি লবা ANTLOG antilog আৰু ব্ৰেকেটত দিবা 2 বাৰ 0.7917 এটো লিখি লবা তাপা সমান চিন ইয়াতে দিলেও দিবা দিলেই হল আৰু কোনো কেছ নাই এটা কোড চাব লাগিব 0.79 ত চাব লাগিব 0.79 ৰ কোনটো স্তম্ভত চাব লাগিব একত চাব লাগিব তাত তুমি কি পাবা জানানে তাত পাবা তুমি 6180 পাবা
আকৌ 7ৰ মিন ডিফাৰেন্সত তুমি মিন ডিফাৰেন্স 10 পাবা প্লাস কৰি দিবা 6190 এটা এই 2 বাৰ যে থাকিলে এটা 2 বাৰটো মানে কি দশমিকৰ পিছত শূন্য আছে আমি দশমিকটো দিয়াই নাই এটা দশমিক এটা দি পেলাই এটা 0 দিলেই হ'ব কাৰণ এটা 0 দিয়া মানে কি বুজাইছে আমাৰ ফৰ্মুলাটো n+1 আছিল নহয় এক এটাটো অলৰেডি আমাৰ থাকেই ফৰ্মুলা বা আৰু 0 মানে কি নাম্বাৰ অফ 0 1 গতিকে এখনো 1 দিলো 1 + 1 2 -2 গতিকে এটো 2 বাৰ গতিকে এটো প্ৰশ্ন তোমালোকৰ সমাধান হৈ গ'ল এবোৰ ডাইৰেক্ট টেবুল চাই পেলাই কৰিব লাগে আৰু শেষত তোমালোকৰ আহিলে এন্টি লগ হ'ব সব টেবুলৰ কেছ আৰু 0 1 3 1 ঠিক আছে ইয়াতে আমি সমান চিন দিছো এটা আমি কি চাম লগ টেবুলৰ 0.01 ত চাম 0.01 ত তোমালোকৰ সংখ্যাটা পাবা 1030 পাবা তাৰপিছত 1 মিন ডিফাৰেন্সত তোমালোকৰ কি আহিব 0 এটা আহিব গতিকে মই লিখি দিছো 1030 আৰু দশমিক বিন্দুটোৰ আগত শূন্যটা আছে এটো শূন্যটা আছে এটা ক্যাৰেক্টাৰিষ্টিক এটো শূন্য এটোটো ধনাত্মক সংখ্যা তে শূন্য থাকিব হলে দশমিক বিন্দুৰ পিছত কি থাকিব লাগিব এইকণত দশমিকটো দিলে তোমালোকৰ কি হৈ যাব এন্টিলগ লোৱাটো হৈ যাব গতিকে এই শূন্যটোৰ অৱস্থানটোৱে কৈ দিছে যে দশমিক বিন্দুটো আমি ক'ত দিব লাগিব তে ছাত্ৰ ছাত্ৰীসকল এতিয়া তুমি চোৱা এই সংখ্যাটো এতিয়া আমাৰ কাৰ মাজত আছে 1 আৰু 10 মাজত আছে তে 1 আৰু 10 মাজত আছে গতিকে 10 ৰ পাৱাৰটো কিমান হ'ব 0 হ'ব গতিকে সেই 0টো হ'ল তোমাৰ a2 0 ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান 3 লৈকে কৰি দিলো নেক্সট ভিডিঅ'ত তোমালোকৰ কোৱেশ্চন নম্বৰ আমি 4 ৰ পৰা আৰম্ভ কৰিম যেহেতু তোমালোকে গম পাইছা যে ত্ৰিকোণমিতি নহয় লগাৰিথমৰ অংকবিলাকৰ হৰণ পূৰণৰ কাম আটাইতকৈ বেছি কাৰণ লগাৰিথমৰ ডেফিনিশ্যনতে কোৱা আছে যে জটিল হৰণ পূৰণবিলাক কৰিব কাৰণেটো লগাৰিথমটো উলিয়াইছিলে গতিকে ইয়াৰ পিছৰ অংকখিনি তোমালোকৰ আৰু কষ্ট হ'ব আৰু তাৰে যিখিনি প্ৰশ্ন সাধাৰণতে পৰীক্ষাত সাধাৰণতে নসোধেই তথাপিতো তোমালোকক মই ভিডিঅ' হিচাপে যেতিয়া বনাম প্ৰায়খিনিয়ে কৰি দিম আৰু যিখিনি অহা প্ৰশ্ন তোমালোকক কৈ দিম সেইখিনি তোমালোকে ভালকৈ চালে যথেষ্ট ঠিক আছে ভিডিঅ' কাম ইমানতে সামৰিছোঁ